নমস্কাৰ গ্ৰন্থকথাৰ ফেচবুক লাইভলৈ আপোনালোক আটাইকে জনাইছো স্বাগত আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত বুলি কোৱা কিন্তু শিশুসকল কাইলৈ দেশৰ ভৱিষ্যত হ'বলৈ বৰ্তমান শিশুসকলৰ নিজৰ শৈশৱ কাল উপভোগ কৰি আছেনে নিজৰ শৈশৱতে শিশুসকলে নিজৰ শৈশৱক উমলি চাবলৈ সক্ষম হৈছেনে এইখন পৃথিৱী শিশুৰ পৃথিৱী এইখন পৃথিৱী জীৱনৰ পৃথিৱী সেই জীৱনক শৈশৱ কালটো উপভোগ কৰিবলৈ সেই জীৱনৰ শৈশৱ কালটোক নিজস্বভাৱে চিন্তা কৰিবলৈ শিশুসকলক আমি সুবিধা দিছোনে অত্যাধিক যন্ত্ৰপাতি অথবা টেকনলজি যিমানে আহিছে সিমানে শিশুসকলে নিজৰ পৃথিৱীখনৰ পৰা আঁতৰি গৈছে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ এক গৱেষণাত প্ৰকাশ পাইছে যে সাম্প্ৰতিক সময়ত সমগ্ৰ বিশ্বতে যিসকল শিশুৱে টেকনলজিত নিৰ্ভৰ কৰে সেই সকল শিশুৰ 90% শিশুৱে নিজৰ শৈশৱ কাল ভালদৰে অতিবাহিত কৰিব পৰা নাই শিশুসকলক নিজৰ পৃথিৱীখন ঘূৰাই দিয়াৰ প্ৰয়োজনীয়তা আছেনে এই সমগ্ৰ দেশ আজি আমি আলোচনা কৰিম গ্ৰন্থকথাৰ এই মজিয়াত গ্ৰন্থকথা হৈছে অসমৰ প্ৰথমটো অসমীয়া মানুহৰ দ্বাৰা পৰিচালিত আৰু প্ৰতিস্থাপিত শ্ৰাব্য মাধ্যম ইয়াত আপোনালোকে শিশু সাহিত্যৰ পৰা আৰম্ভ কৰি গল্প কবিতা উপন্যাস বিভিন্ন প্ৰবন্ধ অডিঅ' আকাৰত শুনিবলৈ পাব আজি সমগ্ৰ বিষয় আলোচনা কৰিবলৈ আমাৰ সৈতে উপস্থিত আছে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আমাৰ সৈতে উপস্থিত আছে অসম জাতীয় বিদ্যালয়ৰ শিক্ষাৰ্থী অপৰ্ণা দেৱী বাইদেউ বাইদেউক জনাইছো মই স্বাগতম আমাৰ সৈতে উপস্থিত আছে গোৱালপাৰা জিলা সাহিত্য সভাৰ সভাপতি জয়চন্দ্ৰ নাথ আমাৰ সৈতে উপস্থিত আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এম.এড শাখাৰ অধ্যাপিকা ডক্টৰ বিদুলা শৰ্মা বাইদেউ বাইদেউকো আজি স্বাগতম জনাইছো আমাৰ সৈতে উপস্থিত আছে বি বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ উৎপলা দাসকো মই জনাইছো স্বাগতম আমাৰ সৈতে আছে গ্ৰন্থকথাৰ আন এগৰাকী সঞ্চালক হীৰকজ্যোতি নাথ মই হীৰকজ্যোতি নাথকো আজিৰ এই অনুষ্ঠানত স্বাগতম জনাইছো মই প্ৰথমতে অপৰ্ণা বাইদেউৰ ওচৰলৈ যাবলৈ বিচাৰিছো অপৰ্ণা বাইদেউক প্ৰথমটো কথা মই সুধিবলৈ বিচাৰিছো যে আপোনালোকে দুটা প্ৰজন্মক দেখিছে আপোনালোকে নিজে শৈশৱ কাল পাৰ কৰি আহিছে শৈশৱক আপোনালোকে উপভোগ কৰিছে আৰু সাম্প্ৰতিক সময়ত এই যান্ত্ৰিকতাৰ পৃথিৱীখনৰ শৈশৱকো আপোনালোকে দেখিছে দুটা ভিন্ন পটভূমিৰ আপোনালোক সাক্ষী যেতিয়া টেকনলজিৰ ওপৰত মানুহ নিৰ্ভৰ হোৱা নাছিল যেতিয়া মোবাইল ফোন অহা নাছিল সেই সময়ৰ আপোনালোকে শৈশৱো দেখিছে নিজে সেই শৈশৱ কটাইছেও আৰু সাম্প্ৰতিক সময়ত টেকনলজি নিৰ্ভৰশীল এটা শৈশৱ কাল আপোনালোকে দেখিছে ছাত্ৰ ছাত্ৰীক পঢ়াই ছাত্ৰ ছাত্ৰীক সদায় লগ পাই ছাত্ৰ ছাত্ৰীৰ সৈতে বিভিন্ন ধৰণৰ আপোনালোকে কথা পাতে গতিকে এই দুটা যি আপোনালোকে দেখিলে এই দুটাৰ মাজত আপোনালোকে কি পাৰ্থক্য দেখিছে বা এই দুটা পটভূমিক আপুনি কিদৰে পৰ্যালোচনা কৰিব হয় প্ৰাণজিৎ দাস আপোনাক ধন্যবাদ আপুনি এটা খুব সুন্দৰ প্ৰশ্ন সুধিছে শৈশৱ বুলি ক'লেই মনটো ভাল লাগি যোৱা এটা শব্দ বুলি মই ভাবো বা অনুভৱ কৰো আপুনি ঠিকেই কৈছে আমি নিজৰ শৈশৱ পাৰ হৈ আহিছো আৰু এতিয়া শৈশৱত থকা শিক্ষাৰ্থীসকলক আমি সদায়ে লগ পাই আছো আমাৰ শৈশৱ আছিল মুকলিমূৰীয়া একেবাৰে মুকলিমূৰীয়া আৰু এতিয়াৰ শৈশৱত আমিয়েই তেওঁলোকক সেই মুকলিমূৰীয়া পৰিৱেশৰ পৰা যেন কিছু বিচ্ছিন্ন কৰি ৰাখিছো তেওঁলোকক যেন সেই মুকলিমূৰীয়া পৰিৱেশটো দিয়াৰ পৰা আমি তেওঁলোকক বিৰত ৰাখিছো সেই এটা অনুভৱ আমাৰ সদায়ে হয় তাহানিৰ শৈশৱত আমি বিদ্যালয়ৰ পৰা গৈ কিতাপ বহি থৈ মুখ হাত ধুই ভাত খাই খেলিবলৈ ওলাই যাব পাৰো আৰু খেল ধেমালি কৰি ঘৰলৈ উভতি আহি মুকলিমূৰীয়া এটা মন লৈ আহি আমি ঘৰত ভগৱানৰ নাম লৈ যিয়ে
ভগৱানক বিশ্বাস কৰে, ভগৱানৰ নাম লৈ আকৌ খোৱা বোৱা কৰি পঢ়া শুনাত মন দিব পাৰিছিলোঁ। তাৰ মাজত টোপনিয়াব লগা হৈছিলে, কাৰণ আমি খেলি ভাগৰি পৰো, কেতিয়াবা ভাগৰি পৰিছিলোঁ। কিন্তু আজিৰ শিশুসকলে স্কুলৰ পৰা গৈ, মই মহানগৰীৰ পটভূমিতেই কৈছো, তেওঁলোকৰ অহা যোৱা কৰোঁতেই বহুত সময় গুচি যায়। আৰু যেতিয়া ঘৰ পায় দূৰ দূৰণিৰ পৰা অহা শিক্ষাৰ্থীসকলে, তেতিয়ালৈকে তেওঁলোকে একেবাৰে বিধ্বস্ত হৈ যায়। আৰু সেই সময়ত তেওঁলোকে গৈ কাপোৰ কানি সলাই, ভাত পানী খাই, তেওঁলোকে হোমৱৰ্ক কৰিব লাগে, আৰু নহলে তেওঁলোকে কিছু সংখ্যকে, তেওঁলোকৰ মাজৰে কিছু সংখ্যকে টিউচনলৈ যাবলগীয়া হয়। গতিকে তেওঁলোকে খেলা ধূলা কৰাৰ কথা যদিও তেওঁলোকৰ মনত, তেওঁলোকে বৰ ভাল পায়। আমি অনুভৱ কৰিছো যে তেওঁলোকে খেলা ধূলা কৰিব খুব ভাল পায়। কিন্তু তেওঁলোকৰ কাৰণে সময়ৰ নাটনি হয়। আমি অভিভাৱকে ভাবো যে এতিয়া খেল ধেমালি কৰাতকৈ যেন তেওঁলোকে এতিয়া নিজৰ নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰাতহে আমি তেওঁলোকক ব্ৰতী হোৱাটো বিচাৰো। আমি অভিভাৱকসকলে তেওঁলোকক সেই মুকলিমূৰীয়া পৰিৱেশৰ পৰা আঁতৰাই ৰখা নাইনে? এইটো এটা উদাহৰণহে দিছো মই, যে তেওঁলোকৰ শৈশৱটো। তাহানি চোতালত বহি শিশুসকলে কি কৰিছিলে? ককা আইতাৰ লগত বহি সাধু শুনিছিলে, আকাশলৈ চাইছিলে। এতিয়া যদি আপোনাক মই প্ৰশ্ন কৰো, আপুনি কিমান গৰাকী শিশুক পাব যিয়ে ৰাতিৰ আকাশখন দেখা পাইছে? আমি তেওঁলোকক কবই পৰা নাই যে তোমালোকে ৰাতিৰ আকাশখন চোৱাচোন, কি কি ওলাইছে, কি থাকে কি নাথাকে। কিন্তু আগতে সেই সাধু শুনি থকা, সন্ধিয়া পৰত তেওঁলোকে সাধু শুনি থাকে, ককা আইতাৰ পৰা সাধু শুনে, মাক দেউতাকৰ পৰা সাধু শুনে, গৰমৰ দিনত বিচনীৰে বিচি দিয়ে ককাকে, আইতাকে, মাকে, দেউতাকে। এই বিচনীৰ বাহ লৈ লৈ সাধু শুনি শুনি তেওঁলোকে গম নোপোৱাকৈ এখন তেওঁলোকৰ নিজৰ পৃথিৱীত থাকে। আৰু যিখন পৃথিৱীয়ে তেওঁলোকক জীৱনটোৰ প্ৰতিয়েই যেন এটা আকৰ্ষণ আনি দিয়ে। ভিন্ন কথা, ভিন্ন সাধু কথা, ভিন্ন কথাৰ জ্ঞান তেওঁলোকে তেনেকৈয়ে লাভ কৰিছিলে। আৰু সেই কথাটো আজিৰ সমাজত, আজি ফ্লেটত থকা এটা শিশুৱে আকাশখন হয়তো বহুদিন দেখাই নাপায়। মই মোৰ ধন্যবাদ। অনুভৱৰ কথা সেইদৰে ভাবো। আৰু প্ৰযুক্তি নিৰ্ভৰশীল শিশুসকলে, মই নকওঁ যে তেওঁলোকক প্ৰযুক্তিয়ে সহায় কৰা নাই, প্ৰযুক্তিয়ে তেওঁলোকক পৃথিৱীখন হাতৰ মুঠিত দিছে। গোটেই পৃথিৱীখন উপলব্ধ হৈছে প্ৰযুক্তিৰ সহায়ত, তেওঁলোকে গোটেই পৃথিৱীখন হাতৰ মুঠিত লব পাৰিছে। আৰু সেইটো সঁচাকৈয়ে এটা ধনাত্মক কথা, যে তেওঁলোকে যে গোটেই পৃথিৱীখনৰ কথা জানিব পাৰিছে। প্ৰযুক্তি যিমানেই আগবাঢ়িছে, সিমানেই কথাবোৰ তেনেকুৱাকৈ গৈছে। কিন্তু তাতো এটা কথা থাকে, যে সেই প্ৰযুক্তিৰ সৎ ব্যৱহাৰে নিশ্চয়কৈ শিশুসকলৰ মানসিক জগতত খুব ভাল প্ৰভাৱ পেলাব যাতে পাৰে, তাৰ কাৰণে আমি অগ্ৰজসকলে, আমি অভিভাৱকসকলে, আমি শিক্ষকসকলে বা সমাজৰ লোকসকলে এই দিশত চকু দিব লাগিব। এতিয়া সমাজ শব্দটো কোৱাৰ লগে লগে মই এটা কথা কব বিচাৰিছো। আপোনালোকৰ শৈশৱত আপোনালোকে যদি ঘৰলৈ পলমকৈ আহে, আপোনাৰ চুবুৰীয়াই কব, কিহে ইমান দেৰি ক'ত আছিলা? পঢ়া শুনা কৰিব লাগে। আজিৰ শিশুসকলক তেনেকৈ কোৱা মানুহৰ সংখ্যা আঙুলিৰ মূৰত গণিব পাৰি। কাৰণ আমি সকলোবিলাক মানুহেই কি হৈ গৈছো, আমি নিজক লৈ ব্যস্ত হৈ গৈছো। কাৰ ল'ৰা, কাৰ ছোৱালী পলমকৈ আহিছে, চাবৰ কাৰণে আমাৰ সময়ো নাই আৰু ইচ্ছাও নাই। সেই কথাটো, এই যে আমি উদাসীন এটা মনোভাৱ, আমি অৱজ্ঞা কৰা এটা মনোভাৱ, কিছুমান পৰিস্থিতিক আমি অৱজ্ঞা কৰো। আমি দেখিলেও নেদেখা ভাও ধৰো।
যে ক'লে বা আকৌ তাৰ প্ৰতিক্ৰিয়া কি হয় বা তেনেকুৱা ধৰণৰ কিছুমান কথা আমাৰ মনলৈ আহে, যিটোৱে সমাজৰ সেই ব্যক্তিসকল নোহোৱা হোৱা বুলি মই ভাবিছো। সেই যে আমাক পথ নিৰ্দেশনা দিয়া, আমাক দিগদৰ্শন কৰোৱা লোকসকল সমাজৰ পৰা চাগে নোহোৱা হৈ গ'ল। নহলে আজি সমাজত সেই লোকসকলে শিক্ষাৰ্থীসকলক, যুৱক যুৱতীসকলক আগবঢ়াই লৈ যোৱাত মুখ্য ভূমিকা পালন কৰাৰ দৰে তাহানিয়ে হয় বাইদেউ। মুখ্য ভূমিকা পালন কৰিছিলে। আজিও যদি তেখেতসকলে, সমাজৰ লোকসকলে যদি এই ধৰণৰ ভূমিকাটো পালন কৰে, আমি এখন আগৰ পৃথিৱী ঘূৰাই পাম যেন লাগে। ধন্যবাদ বাইদেউ। অপৰ্ণা বাইদেউ অতি সুন্দৰভাৱে কথাখিনি বুজাই দিলে। দৰাচলতে তেতিয়াৰ শৈশৱ, এতিয়াৰ শৈশৱ, এই দুয়োটা বিষয়ে অতি সুন্দৰভাৱে পৰ্যালোচনা কৰি বাইদেৱে বুজাই দিলে। প্ৰাণজিৎ আৰু দাস, দীৰ্ঘকালৰ আপোনাৰ মাতটো অহা শিক্ষকতাৰে নাই। বৃত্তিৰ সৈতে বাইদেউ জড়িত হৈ আছে আৰু নিজে ব্যৱহাৰিকভাৱে বৰ্তমানৰ দাস, শৈশৱৰ আপোনাৰ তেওঁ মাতটো দেখিছে, অহা নাই। আগৰ শৈশৱ, প্ৰতিটো প্ৰজন্মৰ এটাৰ পিছত এটা প্ৰজন্মক তেওঁ দেখিছে আৰু নিজৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি বাইদেৱে যিখিনি কথা ক'লে, সেই কথাখিনিয়ে নিশ্চয় সমাজ আৰু বৰ্তমান সময়ৰ অভিভাৱক তথা আন আন লোকসকলক সহায় কৰিব। আমি অপৰ্ণা বাইদেউৰ ওচৰলৈ পুনৰ আহিম। এই কথাখিনিৰ বাবে অপৰ্ণা বাইদেউক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছো। আমি জয়চন্দ্ৰ নাথৰ ওচৰলৈ যাবলৈ বিচাৰিছো, গোৱালপাৰা জিলা সাহিত্য সভাৰ সভাপতি জয়চন্দ্ৰ নাথ। আপুনি দীৰ্ঘকাল ধৰি শিক্ষকতাৰ সৈতে জড়িত হৈ আছে, সাহিত্য সভাৰ সৈতে জড়িত হৈ আছে। তাৰোপৰি আপুনি এগৰাকী সত্তৰৰ্ধৰ ব্যক্তি। আপুনি কেইবাটাও প্ৰজন্ম দেখিছে, আগৰ প্ৰজন্ম, মাজৰ প্ৰাণজিৎ প্ৰজন্ম, দাস, তাৰ পাছৰ আপোনাৰ প্ৰজন্ম মাতটো আৰু শুনি বৰ্তমান পোৱা প্ৰজন্ম নাই। শিশুসকলক দেখিছে। এই যে কেইবাটাও প্ৰজন্ম আপুনি দেখিছে, এই প্ৰজন্মৰ প্ৰজন্ম আপুনি দেখিছে, শৈশৱ, তেতিয়াৰ শৈশৱ, এতিয়াৰ শৈশৱ, আপুনি কি প্ৰধানগত পাৰ্থক্য আপুনি দেখিছে? হয়, এই ডক্টৰ অৰ্পণা বাইদেউ নে অৰ্পিতা বাইদেউ, তেখেতে যিখিনি কথা ক'লে খুব গুৰুত্বপূৰ্ণ কথা ক'লে। প্ৰজন্মৰ পিছত প্ৰজন্ম, আমি কেইবাটাও প্ৰজন্ম আমি দেখিলো। মই এটা কথা কৈছো যে আমাৰ সময়ৰ যিখিনি মানুহ আছিল, যি সময়ত এনেকুৱা বিজুলী চাকিৰ ব্যৱস্থা নাই, আমি কেৰাচিনত পঢ়া শুনা কৰিছিলো, তেতিয়া শিশুসকল প্ৰকৃতিৰ মাজত ডাঙৰ দীঘল হৈছিল। প্ৰকৃতিৰ মাজত ডাঙৰ দীঘল হৈছিল আৰু সেইকাৰণে তেওঁলোক সুস্থ আছিল, মনবিলাক পবিত্ৰ আছিল। কিন্তু আজি এটা কৃত্ৰিম প্ৰকৃতি আমি সৃষ্টি কৰিছো, মানুহে সৃষ্টি কৰিছো। আৰু এতিয়াৰ শিশুসকল, মানে মাক দেউতাকে তেওঁলোকক সদায় প্ৰতিযোগিতাৰ ফালে মানে ঠেলি দি গৈ আছে। সদায় কেৰিয়াৰ বিল্ডিং যিটো কোৱা হয়, মানে জীৱনটো গঢ়াৰ কাৰণে, যে মোৰ ল'ৰা ডাক্তৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, এই ধৰণৰ চিন্তাবিলাক ল'ৰা ছোৱালীক সৰুৰ পৰাই সোমাই দিছে। আৰু সেইধৰণে ল'ৰা ছোৱালীক ব্যস্ত ৰাখে। ব্যস্ত ৰখাৰ ফলত আগৰ যিটো আমি মুকলি পৰিৱেশত পঢ়া শুনা কৰিছিলো, তেতিয়া আমাৰ বিশেষ লক্ষ্যও নাছিল। কিন্তু আমি নেচাৰেলি ডাঙৰ দীঘল হোৱা মানুহ। তেতিয়া আমি পৰিৱেশৰ মাজতে, এই যে বাইদেৱে ক'লে যে আগতে মুকলি মানে চোতালত আইতাৰ পৰা গল্প শুনা, বিভিন্ন সুন্দৰ সুন্দৰ কাহিনী শুনা, ৰামায়ণ মহাভাৰত এইবিলাক পুনৰাবৃত্তি মই কৰিব খোজা নাই। কিন্তু সমস্যাটো হৈছে যে বেক টু নেচাৰটো কিন্তু সম্ভৱ নহয়, প্ৰকৃতিলৈ ঘূৰি যাব নোৱাৰি এতিয়া। কিন্তু পৰিৱেশটো আমি সৃষ্টি কৰিব লাগিব। এতিয়া তাৰ কাৰণে দায়বদ্ধতা আমাৰ পিতৃ মাতৃৰ ওচৰত আটাইতকৈ বেছিয়ে আছে। পিতৃ মাতৃৰ ওপৰতে দায়বদ্ধতা বেছি, এইকাৰণেই যে তেওঁলোকে চাওক, আজি মাতৃসকল আছে, এখেতসকলে আছেই, আৰু বহুতেই এখেতসকলে নকৰে, বিশিষ্ট শিক্ষাবিদ, বুদ্ধিজীৱী হয়, সাহিত্যিক হয়, এখেতসকলৰ কথাটো বেলেগ। কিন্তু সাধাৰণ পৰিয়ালৰ মাতৃয়ে সন্তানক কি কৰে আজিকালি, যে শিশুটো জন্মৰ পাছতেই খেলাৰ কাৰণে মোবাইলটো হাতত দিয়ে।
মানে যান্ত্ৰিকতাৰ ফালে অট'মেটিকেলি ঠেলি দিছে। আৰু এই যে শিশুবিলাকৰ যিটো মস্তিষ্ক বিভিন্ন ফটো চাই পেলাই, ছবি চাই পেলাই, বিভিন্ন গান বাজনা শুনি বিভিন্ন ধৰণৰ, ইয়াৰ ফলত হৈছে কি এটা যিটো সম্পৰ্ক, যিটো আত্মীয়তা, এই আত্মীয়তাটো কিন্তু শিশুসকলৰ মাজত নাই। মই নিজেও দেখিছোঁ, এঘৰত গৈছিলোঁ আৰু কাৰণ প্ৰেক্টিকেলি আমি কথাখিনি ক'ব লাগিব। এটা ল'ৰাক মই সুধিলোঁ যে তোমাৰ নাম কি, কোন ক্লাছত পঢ়া, তাৰ সেইটোও সময় নাই, মোবাইলটো চাওঁতে চাওঁতে। গতিকে এই যি ৰুট, শিক্ষাৰ ৰুট ক'ৰ পৰা আহিব? মাতৃৰ পৰাই ষ্টাৰ্ট হ'ব, ঘৰখনৰ পৰাই ষ্টাৰ্ট হ'ব। ঘৰখনেই হ'ল শিক্ষাৰ প্ৰথম প্ৰাথমিক শিক্ষাৰ পাব পাৰে। গতিকে এই শিক্ষাটো যদি পিতৃ মাতৃয়ে দিয়ে, তেনেহ'লে কৃত্ৰিমতাৰ ফালে আগবাঢ়ি যাব। আৰু এই যে মানে ধৰক আহিয়েই ল'ৰা ছোৱালীয়ে কৰে কি, এটা অংশই বাৰু হোমৱৰ্ক কৰে, আহিয়ে হোমৱৰ্ক কৰে, খাওক বা নাখাওক হোমৱৰ্ক কৰে। আৰু এটা অংশই কৰে কি, মোবাইলটো নহ'লে কিন্তু ভাত নাখায়, মোবাইলটো নহ'লে ভাত নাখায়। আৰু এনেকুৱা দেখিছোঁ যে ক্লাছ 8-9ত পঢ়া ল'ৰা ছোৱালীকো মাকে মানে ভাতকেইটা খুৱাই দিয়ে। মানে আত্মনিৰ্ভৰশীল যিটো শিক্ষা, এই শিক্ষাটো কিন্তু এতিয়া দিয়া নাই, একেবাৰে দিয়া নাই। তাৰ কাৰণে মানে সকলো পিতৃ মাতৃয়ে যে দায়ী তেনেকুৱা নহয়, কিন্তু পিতৃ মাতৃৰো দায়বদ্ধতা আছে আৰু তাৰ কাৰণে বহুত জগৰীয়া হৈ যায় এতিয়া। শিশুসকলৰ আৰু এটা মানে এনেকুৱা এটা অৱস্থা হৈছে আজিকালি যে সেইদিনা এটা ভাল কথা কৈছিল, এইটো হ'ল কি শিশুসকলৰ এই যে গুটখা খোৱা যিটো প্ৰবৃত্তি হৈছে, শিখৰ খায়, কিবা নিচাজাতীয় বস্তুবিলাক খায়, ড্ৰাগছ খায়, এইবিলাক এটা মাৰাত্মক নিচা। এইবিলাকেই ল'ৰা ছোৱালীক একেবাৰে বিপথে নিছে, তেওঁলোকৰ আয়ুটো কমাই দিছে। কোৱা হয় যে এইসকল মানুহৰ এটা ভাল গুণ আছে শিশুসকলৰ। আজি এখন সম্বৰ্ধনা সভা আছিল, মই তাত কৈছোঁ যে আজিকালি ভাল হৈছে যে ল'ৰা এই বুঢ়া নহয়, যিসকলে গুটখা খায়, নিচা খায়, মাদক দ্ৰব্য কৰে, বুঢ়া নহয়। কাৰণ ডেকা বয়সতে মৃত্যু হ'ব। এইবিলাক খোৱা মানে কি, পাকস্থলী শেষ হৈ যাব, নষ্ট হৈ যাব, ধৰক বিভিন্ন বেমাৰে ধৰিব, হাওফাওত পানী জমা হ'ব, মৃত্যুৰ মুখত পৰিব, অকালতে অন্ত পৰিব। এইটো হৈছে। গতিকে আমি যিটো আত্মীয়তা, আগতে আমি যেতিয়া বিহু আহিব, ইমান আনন্দ এটা যে আমাৰ যে আজি ৰাতি মানে চিৰা কুটিব, মানে কাষৰ মানে ছোৱালীসকল আহিব, বাইদেউসকল আহিব, তেওঁলোকে ৰাতি থাকিব, খানা এটা খাব, ৰাতিপুৱাতে নোপোৱাতে চিৰা খুন্দিব, আৰু আমিও বহি বহি তাতে মানে জুই পুৱাই পুৱাই চিৰা খাম, কি আমেজ এটা আছিল। এই পৰিৱেশটো আজিকালি নাজানে। কিন্তু মই এটা সৰু উদাহৰণ দিছোঁ, আমাৰ ছাত্ৰ এজন এইবাৰ যিজনে হাইয়েষ্ট মাৰ্ক পাইছে ছায়েন্সৰ, মানে মোৰে ছাত্ৰ আছিল, চাহিল। মোৰ তাতে আহিছে, মই এটা দতৰা কিনিছোঁ। দতৰাটো এনেই মই বজাবলৈ নাজানো। দতৰাটো লৈছোঁ কিয় যে এইটো আজি প্ৰজন্মই নজনাই হৈছে, চিনি নাপায়। তাৰ মোৰ তাতে অহাৰ লগে লগে এটা গুৰু ঈশ্বৰৰ সম্পৰ্ক দেই মোৰ, আৰু সদায় চব কথাই সোধে বাৰু। তেওঁ অহাৰ লগে লগে মই দতৰাটো দিলোঁ হাতত। তেওঁ চাই এইটো কি বস্তু, দতৰাটো চিনি নাপায়। খেতিয়কৰ যিটো আইডেণ্টিটি, ল'ৰা ছোৱালী সেইবিলাক নাজানে। এতিয়া গৰুৰে হাল বোৱাটো তেওঁলোকে দেখা নাই, নেদেখে, কাৰণ যান্ত্ৰিক পদ্ধতিৰে হাল বায়, এইটো ভালে কথা। কিন্তু এই যে হাল বোৱা, হাতে কামে লগোৱাটো, এইটো নাই। আৰু পিতৃ মাতৃ এনেকুৱা হৈছে, ল'ৰা ছোৱালী খেতিয়ক হ'ব মানে যে হ'ব লাগে, এই কথাটো শিক্ষাটো নিদিয়ে। মানে লাৰ্ণিং বাই ডুইং যিটো কথা আছে আমাৰ, এই লাৰ্ণিং বাই ডুইং শিক্ষাটো আমাৰ নাই। আমি কেৱল ওপৰে ওপৰে যে এই যে আমি কথা কৈ আছো, ভিডিঅ' কৰি আছো, এই মোবাইলটো এটা ছাত্ৰক যদি আমি খুলি পেলাই কওঁ যে তুমি এই পাৰ্টছবিলাক লগাই দিয়াচোন, পাৰিব নেকি? মানে প্ৰেক্টিকেল যিটো এডুকেশ্যন, সেই প্ৰেক্টিকেল এডুকেশ্যন ল'ৰা ছোৱালীক দিয়া নহয়, কৃত্ৰিমভাৱে আমি তেওঁলোকক সজাই আছো। তেওঁলোক কৃত্ৰিম। আত্মীয় স্বজন আহিলে তেওঁলোকৰ কথা কোৱাৰ সময় নাই। আমি আগতে পাগল হৈছিলো যে আমাৰ মানে মাহী আহিছে, ভিনদেউ আহিছে, বাইদেউ আহিছে, কি আনিম কি নানিম, যি আছে আৰু সেই পৰিৱেশত ইমান এটা আনন্দ আছিল। আজিকালি সেইটো সময় নাই। কিয় আহিছে বাৰু? আহিলে আমাৰ সময় নষ্ট হ'ল, মোৰ ল'ৰা ছোৱালীৰ পঢ়া শুনা নষ্ট হ'ল। মানে কৃত্ৰিমতাৰ ফালে ধাবিত হৈ গৈছে এইটো। আনফালে এই যে ল'ৰা ছোৱালীক মাক বাপেকে মানে
লক্ষ্যটো তেওঁলোকে স্থিৰ কৰি দিয়ে, মাক বাপেকে। তেওঁৰ বুৎপত্তি ক'ত আছে, এপ্টিচিউডটো ক'ত আছে, এই কথাটো ল'ৰা ছোৱালীক সিদ্ধান্ত ল'বলৈ নিদিয়ে। আমি যেনেকে নিজে নিজে সিদ্ধান্ত লৈছিলো, নিজৰ ভৰিত নিজে থিয় হৈছিলো, আমি মাটিত বাগৰি বাগৰি ডাঙৰ দিছিলো, বোকাত খেলি খেলি ডাঙৰ দিছিলো, তেওঁলোকেতো আজিকালি মাক বাপেকে এনেকুৱা হৈছে বিচনাৰ পৰাও নমাই নিদিয়ে, কাৰণ বেমাৰৰ বীজাণু আহে নেকি। জোতা চেণ্ডেল সদায় পিন্ধে, কাৰণ প্ৰকৃতিৰ মাজত আজি বাইদেউহঁতেও কৈ আছে যে প্ৰকৃতিৰ মাজত ডাঙৰ দীঘল হ'ব কেনেকৈ। আমি থাকো ক'ত, কংক্ৰিটত আছো। কংক্ৰিট বিল্ডিঙত থাকি আমি সেই মাটিৰ গন্ধ আমি ল'ম কেনেকে। গতিকে মাটিৰ গন্ধ যদি আমি নলওঁ, আমি তেনেহ'লে প্ৰকৃতিক কেনেকে বচাব পাৰিম? তো নোৱাৰিম আমি। সেইটো নাইয়ে, পৰিৱেশটো সৃষ্টি কৰিব পৰা নাই আমি। এইটো এটা কিন্তু ডাঙৰ সামাজিক ব্যাধি হৈ গৈছে ল'ৰা ছোৱালীৰ কাৰণে এইটো। গতিকে আৰু এই যে প্ৰতিযোগিতাৰ যুগত টিউচনৰ কথাটো কৈছে, বাস্তৱ শিক্ষাটো নাই একো। কিতাপ কেইখনে পঢ়ে, যে গ্ৰন্থ কথা আমাৰ এইটোতো ভাল এটা বিষয়বস্তু হৈছে। গ্ৰন্থ কিমান পঢ়ে? মই য'ত এতিয়া বহি আছো টেবুলখনত, মোৰ চাৰিওফালে কিতাপে কিতাপ। সদায় কিবা এটা নপঢ়িলে যেন মোৰ বহুত কিবা ক্ষতি হ'ল, ঠিক এনেকুৱা ধৰণৰ এটা অনুভৱ হয়। ল'ৰা ছোৱালীয়ে গ্ৰন্থৰ প্ৰতি যিটো আগ্ৰহ, আজি যিটো আন্দোলন কৰা হৈছে, গ্ৰন্থ কথা দি আমি কিতাপ পঢ়াৰ আগ্ৰহটো মানে সেইটো সৃষ্টি কৰিব লাগিব। আজিকালি এটা ষ্টেণ্ড কৰা ল'ৰা ছোৱালীক যদি সুধো যে এইখন কিতাপ তুমি পঢ়িছানে? পঢ়া নাই। এইখন পঢ়িছানে? পঢ়া নাই। ৰামায়ণ পঢ়িছানে? পঢ়া নাই। মহাভাৰত পঢ়িছানে? পঢ়া নাই। বাইবেল পঢ়িছানে? পঢ়া নাই। কোৰাণ পঢ়িছানে? পঢ়া নাই। পঢ়িছে কি তেওঁলোকে? জ্ঞানটো ক'ত পাব? জ্ঞান পোৱাৰ যে প্ৰজ্ঞাৰ সাধনা কৰিব লাগে, সেইটো ক'ত পাব? কোন পথে যাব ল'ৰা ছোৱালী? যান্ত্ৰিকতাৰ যুগত কেৱল মানে স্কুলৰ পঢ়া শুনাখিনি কৰিলেই শেষ হ'ব জানো? স্কুলৰ কিতাপ কেইখন থাকে আমাৰ? সেই কিতাপে গোটেই জ্ঞান দিব পাৰে নেকি? এটা পৰিয়ালৰ লাইব্ৰেৰী কেইটা আছে? এটা পৰিয়ালৰ লাইব্ৰেৰী নাই, কেইখনমান কিতাপ নাই। তেওঁলোকে কেৱল পাঠ্যপুথিখিনি পঢ়িছে, মুখস্থ কৰিছে, ৰিজাল্ট কৰিছে, ফাৰ্ষ্ট ক্লাছ পাইছে। বাস্তৱ জীৱনত কি হৈছে? বাইদেউহঁতে জানিব, এওঁলোকে উচ্চ শিক্ষিত, আমি ইমান নহওঁ। কিন্তু এটা ভাল বাক্যও লিখিব নাজানে, বোলে বেয়াও পাব। যেনেকুৱা PhD পোৱা ল'ৰা ছোৱালীও কিছুমান আছে যে ভাল বাক্যও লিখিব নাজানে, কিন্তু ক'লে বেয়াও হ'ব পাৰে, কাৰণ আমাৰ PhD নাইতো। কিন্তু নাই, নোৱাৰেও। এটা ইংৰাজী ভাল বাক্য লিখিব নোৱাৰে। যে ফাউণ্ডেশ্যন যিটো, সেই ফাউণ্ডেশ্যনটো ক'ত? বেচিক নলেজটো ক'ত? এইবিলাক একেবাৰে আমাৰ নোহোৱা হৈ গৈছে। নোহোৱাৰ ফলত যে কৃত্ৰিমতাৰ ফালে যিটো ধাৱবান হৈছে, যে বেক টু নেচাৰ, আমি মানে প্ৰকৃতিলৈ যাম, সেইটো নহ'ব। কিন্তু তাৰ কাৰণে মই কথাখিনি অলপ পাৰিম নেকি আৰু 2 মিনিটমান কোৱাৰ কাৰণে? দায়বদ্ধতাটো থাকিব লাগিব। যদি পিতৃ মাতৃয়ে এই দায়বদ্ধতাটো গ্ৰহণ কৰে, ল'ৰা ছোৱালী কি কৰিছে কি কৰা নাই, তেওঁলোকৰ যিটো বুৎপত্তি ক'ত আছে, ক'ত ৰাপ আছে, এইটো চাব লাগিব। কোনোবাৰ সংগীতত আছে, তেওঁক জোৰ কৰি আমি চায়েন্স দিলে হ'ব নেকি? কোনোবাই আৰ্টৰ প্ৰতি বিৰাট বহুত মানে তেওঁৰ মানে ৰাপ আছে, সেইটো নিদি পেলাই আমি অন্য এটা বিষয় দিলে হ'ব নেকি? নহ'ব। গতিকে ল'ৰা ছোৱালীৰ অভিৰুচিটো চাই তেওঁলোকক সেই পৰিৱেশটো আমি দিব লাগিব। হয়, এতিয়া যান্ত্ৰিকতাৰ যুগত আমাৰ সময় নাই, কি নাই, তাৰ মাজতো এটা সুন্দৰ পৰিৱেশ, মানে কিণ্ডাৰ গাৰ্ডেনৰ যিটো শিক্ষা ব্যৱস্থা, মন্টেশ্বৰী যিটো শিক্ষা ব্যৱস্থা, সেই ব্যৱস্থাত কিন্তু আমি ল'ৰা ছোৱালী শিক্ষা দিব পৰা নাই। আমি কেৱল লাৰ্ণিং বাই ৰোড, মুখস্থ বিদ্যাৰ দ্বাৰা শিক্ষা দিলে ল'ৰা ছোৱালী কিন্তু আমি ভাল আশা কৰিব নোৱাৰিম। সামাজিক যিটো দায়বদ্ধতা, এই দায়বদ্ধতা যদি আমি কেতিয়াও মানে ভালকে শিকাব নোৱাৰো, পৰিয়ালত কেৱল নিজৰ মুনাফাৰ কাৰণে আমি চিন্তা কৰো, মাকেও চিন্তা কৰে সেই একেধৰণে, দেউতাকেও চিন্তা কৰে একেধৰণে, ল'ৰা ছোৱালীৰ মগজতো যদি একেই চিন্তাটো দি দিয়ে, তেতিয়াহ'লে কি হ'ব বাৰু? ল'ৰা ছোৱালীয়ে কি শিকিব বাৰু? তেওঁলোকৰ সামাজিকতা ক'ত থাকিব? তেওঁলোকৰ দায়বদ্ধতা কেনেকে থাকিব? সমাজখন ঘূৰিব কেনেকে? এতিয়া আপোনালোকে আছে, আপোনালোকে চিন্তা কৰিছে, খুব ভাল কথা। বাকী সকল মানুহ 99% মানুহে কি কৰিছে? কেইজন মানুহেতো নোৱাৰে। গতিকে মই ভাবো যে প্ৰত্যেকটো পৰিয়ালে যদি ভাল হয়, তেনেহ'লে ওচৰ চুবুৰীয়া বিলাকো ভাল হ'ব। পৰিয়াল যদি ভাল হয়, ল'ৰা ছোৱালী বিলাক ভাল হ'ব। গাঁওখন যদি ভাল হয়, পৰিয়াল কেইবাটা পৰিয়াল মানে গাঁওখন হয়, গাঁওখন ভাল হ'ব। গাঁওখন ভাল হলে সমাজখন ভাল হ'ব। সমাজখন ভাল হলে আমাৰ ৰাজ্যখন ভাল হ'ব। ৰাজ্যখন ভাল হলে ৰাষ্ট্ৰখন ভাল হ'ব। ৰাষ্ট্ৰখন ভাল হলে গোটেই পৃথিৱী শান্তিৰ হ'ব। যিটো ইউনিভাৰ্চেল ব্ৰাদাৰহুড বুলি কোৱা হয়, মুখেদি ক'লে নহ'ব। আমাৰ ৰাজনৈতিক প্ৰভাৱটো আছে, এইবিলাক ল'ৰা ছোৱালীয়ে নিশিকে বাৰু, কিন্তু আমি কেৱল
উপৰে ভিতৰুৱা কথা চিন্তা নকৰাকৈ এইবিলাক কৰিব নোৱাৰো। আমি আগতে ভৰি নাছিল, আমাৰ ভৰি ব্যৱহাৰ নাছিল। আমি ঘৰৰ ছালটো চাই, চাহটো যে আছে ঘৰৰ চাহ পৰে, মানে ছালৰ চাহ পৰা ল'লে আমি 9টা বাজিল, গা ধুব লাগে, আমাৰ 10টা বজাত স্কুল আছিল, আমি গা পা ধুই লগে লগে স্কুলত গ'লে একদম অন টাইম আমি স্কুলত গৈ পাইছিলো, এহেড অফ টাইম আমি ক্লাছৰ আগতে আমি গৈ পাইছিলো। নহয়, আজিকালি কিন্তু এই পৰিৱেশটো নাই। সাত ভেয়া দেখিছিলো আমি ৰাতি, তৰা দেখি আমি হিচাপ কৰিছিলো এইটো অমুক গ্ৰহ, এইটো অমুক গ্ৰহ। এতিয়া গ্ৰহ কিতাপত পঢ়ে, কিন্তু আকাশত চোৱাৰ তেওঁলোকৰ সময় নাই। আমি আকাশলৈ যোৱাৰ কাৰণে চিন্তা কৰিছো, আকাশখনেই নাজানে, আকাশত কি কি আছে নাজানে, কিতাপ পত্ৰত পাইছে, বাস্তৱত আমি পঢ়া নাই। গতিকে এই ধৰণৰ এটা পৰিৱেশ হৈছে। গতিকে মই ভাবো আমাৰ মাতৃসকল আছে, এখেতসকল মানে পণ্ডিত মানুহ, স্কলাৰ, তেওঁলোকে ল'ৰা ছোৱালী শিকাই আছে, ইউনিভাৰ্চিটিত শিকাই আছে। এই যে এগৰাকী বাইদেউ ক'লে আমি খেলি ধূলি ভাল পাওঁ, খেলা ধূলা কৰি ল'ৰা ছোৱালীৰ মাজত ভাল পাওঁ, এই শিক্ষাটো আমি পিতৃ মাতৃকেও দিব নোৱাৰো। শিক্ষকৰো কিন্তু দায়বদ্ধতা আছে, শিক্ষকক সেই একেধৰণৰ শিক্ষা দিব লাগিব। শিক্ষক বিলাকেও ঠিক তেনেকুৱা ধৰণৰে যান্ত্ৰিকতা আহিছে। মানে কিছুমান আছে কেৱল নোট দিয়াৰ ফলত তেওঁলোকে সেইখিনি মুখস্থ কৰি পৰীক্ষাত বেছি নম্বৰ পালে, ল'ৰা ছোৱালী ভাল হ'ল। কিন্তু বাস্তৱতে যদি আমি কিছুমান কথা সুধো যে এই ভেটিটো বৰ দুৰ্বল দেই, মই সেইকাৰণে কৈছো যে ভেটিটো সবল কৰক, সেই শিক্ষাটো দিয়ক। মই সেইকাৰণে সামাজিক মাধ্যমত মই কৈছো যে প্ৰত্যেকটো, মই ভেটি মানে কোৱা নাই যে ঘৰৰ ভেটিটো, মানে পৰিয়ালৰ ভেটিটো ঠিক কৰক আগত। পৰিয়ালৰ ভেটিটো ঠিক কৰিব লাগিলে পিতৃ মাতৃয়ে সেইটো যত্ন ল'ব লাগিব। শিক্ষকসকলৰ দায়বদ্ধতাটো লওক। আমাৰ ক্লাছৰুমত থাকিলেই নহ'ব, আমি ক্লাছৰুমত থাকিলে নহয়, আমাৰ যিটো ইণ্ডিভিজুৱেল এইম এণ্ড ছ'চিয়েল এইম শিক্ষা দুটা এডুকেশ্যনৰ যদি আমাৰ টিচাৰ আছে গম পাব, ইয়াতে ব্যক্তিকেন্দ্ৰিক শিক্ষা আৰু সমাজবাদী যিটো চিন্তাৰ শিক্ষা, ইণ্ডিভিজুৱেল এইম এণ্ড ছ'চিয়েল এইমে আমাক কি কৰিব যে সমাজৰ লগত থকাটো বুজাব। এই যে বসুধৈৱ কুটুম্বকম কোৱা হয়, গোটেই বসুধা পৃথিৱীখন আমাৰ এটা কুটুম্ব স্বৰূপ, একেই পৃথিৱী, আমি এখন পৃথিৱীৰ বাসিন্দা, এই ধৰণৰ চিন্তাধাৰা শিক্ষাটো আমাৰ দিয়া হয় জানো? সেইটো কেতিয়াও আমাৰ দিয়া নহয়। আৰু মই সেইকাৰণে কৈছো যে ল'ৰা ছোৱালী শিক্ষা দিয়াৰ কাৰণে ভাল গল্প কিতাপবিলাক আনি দিয়ক, ল'ৰা ছোৱালী পঢ়ক, সেইবিলাক পৰিৱেশৰ মাজত। আজি পৌৰাণিক কাহিনী যিবিলাক পুৰাণ আছে, পুৰাণৰ কাহিনীবিলাক ইমান সুন্দৰ সুন্দৰ গল্প, শিশু সাহিত্য আছে, সেই গল্পবিলাক পঢ়িবলৈ দিয়ক ঘৰত। সেইবিলাক নিদিবলৈ যদি সদায় মোবাইলটো খুচৰি চাবলৈ দিয়ে, মই কোৱা নাই মোবাইলৰ কথাটো বেয়া বুলি, কাৰণ মোবাইলৰ কথাটো বেয়া হলেতো আমি মোবাইল ব্যৱহাৰ নকৰিলো, আজি আমি এনেকুৱা ধৰণে পৰ্যায়লৈ নাহিলো। এইটো কৰক। এই প্ৰশ্নটোলৈ আহিম আপোনাৰ ওচৰত, জয়চন্দ্ৰ নাথ ডাঙৰীয়া, এই প্ৰশ্নটোলৈ আপোনাৰ ওচৰত পুনৰ ৰাখিম। অতি সুন্দৰভাৱে জয়চন্দ্ৰ নাথ ডাঙৰীয়াই কেইবাটাও দিশ উল্লেখ কৰিছে। প্ৰথম কথা তেখেতে উল্লেখ কৰিছে যে পিতৃ মাতৃৰ এক বৃহৎ ভূমিকা থাকে। নিজৰ শৈশৱক, নিজৰ শিশুসকলক আগবঢ়াই নিয়াত, কিদৰে আগবঢ়াই নিব তাক পৰিচালনা কৰাত পিতৃ মাতৃৰ এক বৃহৎ ভূমিকা থাকে। পিতৃ মাতৃয়ে কিদৰে গাইড কৰিব, কিদৰে পৰিচালিত কৰিব, তাৰ ওপৰত বিভিন্ন কথা জড়িত হৈ থাকে। দ্বিতীয় কথা, সমাজৰ এক অৰিহণা থাকে। তৃতীয় কথা, বিদ্যালয়সমূহৰো এক অৰিহণা থাকে। আৰু এই যিসমূহ দিশ, মোবাইল ফোন তেখেতে বেয়া বুলি কোৱা নাই, কিন্তু মোবাইল ফোনক কিদৰে ভালকৈ ব্যৱহাৰ কৰিব পাৰি তাৰ ওপৰত তেখেতে গুৰুত্ব দিছে। এই বিষয়লৈ আহিম। আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এইবাৰ যাবলৈ বিচাৰিছো মই ডক্টৰ বিদুলা শৰ্মা বাইদেউলৈ। আৰু বিদুলা শৰ্মা বাইদেউৰ পৰা জানিব বিচাৰিছো, আপুনি যিহেতু দীৰ্ঘদিন ধৰি বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি আহিছে, আৰু আপুনি বিশেষকৈ শিক্ষা বিষয়ক পাঠদান কৰে, শিক্ষা বিভাগৰ এগৰাকী আপুনি অধ্যাপিকা। গতিকে আপোনাৰ পৰা মই জানিবলৈ বিচাৰিম যে আপোনাৰ শৈশৱ, সেই ধাৰা পাতিত বহি আইতাৰ সাধু কথা শুনাৰ দিনৰ যি কাহিনী, আৰু সাম্প্ৰতিক সময়ৰ মোবাইল ফোনত ব্যস্ত হৈ শিশুসকলে ভাত খোৱাৰ যি কাহিনী, এই যি দুটা পটভূমি, এই দুটা পটভূমি আপুনি কিদৰে বৰ্ণনা কৰিব ডক্টৰ বিদুলা শৰ্মা বাইদেউ? বৰ সুন্দৰ প্ৰশ্ন প্ৰাঞ্জিত। আমাৰ দিনৰ সেই তাহানিৰ দিনৰ শৈশৱকাল আৰু বৰ্তমান যুগৰ শৈশৱকালৰ মাজত আমি এক আকাশ পাতাল পাৰ্থক্য দেখিবলৈ পাওঁ। তাহানিৰ শৈশৱ অৰ্থাৎ আমাৰ দিনৰ শৈশৱ বুলি ক'লে আমাৰ মনলৈ আহে এসোপা সোণসেৰীয়া স্মৃতি। সমনীয়াৰ সৈতে আমি যি খেল ধেমালি কৰিছিলো, আনন্দ ফূৰ্তি, এই সকলোবোৰ স্মৃতিয়ে আজিও আমাক বৰকৈ আমনি কৰে দেই।
আমাৰ বিদ্যালয় ছুটি হোৱাৰ লগে লগে ঘৰলৈ আহিয়েই মায়ে ৰান্ধি থোৱা ভাত পানী খাই আমি লগে লগে কিন্তু খেলিবলৈ ওলাই গৈছিলো। অপৰ্ণা বাইদেউ ইতিমধ্যে এইবোৰ কথা কৈছে। লগে লগে আমি একে প্ৰজন্মৰে, অপৰ্ণা বাইদেউ মই আমি একে প্ৰজন্মৰে একে সময়ৰে আমি খাই মেলি আমি খেলপথাৰলৈ ওলাই যাওঁ সমনীয়াসকলৰ সৈতে। বিভিন্ন ধৰণৰ খেল ধেমালি আমি কৰিছিলো। কাবাডী, লুকা ভাকু, চোৰ পুলিচ, দৌৰা দৌৰি, ৰছী টনা আৰু কত যে কিমান খেল। এইবোৰ কথা শুনিলে আজিৰ যুগৰ ল'ৰা ছোৱালীয়ে হয়তো আচৰিতেই হব। আৰু এই খেলসমূহে আমাৰ শাৰীৰিক বিকাশত যথেষ্ট পৰিমাণে অৰিহণা যোগাইছিল। তাৰোপৰি আমাৰ নিজৰ মাজতে সেই সময়ত মইনা পাৰিজাতো আছিলে। আজি হয়তো মইনা পাৰিজাতৰ ধাৰণাটো অকমান কমি গৈছে, কিন্তু সেই সময়ত আমাৰ মইনা পাৰিজাত আছিল। আমাৰ এই মইনা পাৰিজাতত আমি নিজৰ মাজতে আমি অনুষ্ঠিত কৰিছিলো তৰ্ক প্ৰতিযোগিতা, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা, কৌতুক প্ৰতিযোগিতা, কবিতা আবৃত্তি, নৃত্য গীত আৰু যে কত কি। এই সকলোবোৰেই আমাৰ মানসিক বিকাশতো এক অনবদ্য বৰঙণি আগবঢ়াইছিল। আৰু এতিয়া গৰম বন্ধ বুলি ক'লে আমি এতিয়াও নষ্টালজিয়াত ভুগো। গৰম বন্ধত আমি সদায় কি কৰিছিলো, প্ৰায় আমি আমাৰ মামাহঁতৰ ঘৰলৈ গৈছিলো, বা আমাৰ পিতাৰ যি আমাৰ গাঁও কৰেবাৰী গাঁও আৰু মামাহঁতৰ ঘৰ সৰুপেটা, এই সকলোতে গৈছিলো। আৰু ঠাৰি পাতি পাৰি জোনাক নিশা ঠাৰি পাতিত বহি আবু, আইতা আবু বুলি কওঁ, পিতাৰ মাকক আমি আবু, মাৰ মাককো আমি আবু বুলি কওঁ, আবু আটা, ডাঙৰ পিতা, ডাঙৰ মা, এই সকলোবোৰৰ পৰা আমি যি সাধু শুনিছিলো সেই কথা এতিয়াও মনলৈ আহিলে ইমান যে আনন্দিত হওঁ। তাৰোপৰি আৰু কিছুমান কথা মনলৈ আহিছে এই মুহূৰ্তত। আমি 7জনী ছোৱালী যেতিয়া ঘৰত কাৰেণ্ট, আগতে বিজুলী সঘনাই গৈছিলে, কাৰেণ্ট যোৱা সময়ত আমি কি কৰিছিলো, এটা ৰুমতে লেম্প জ্বলাই বা মম জ্বলাই আমি এটা ৰুমতে সকলোবোৰ বহিছিলো। মা পিতাকে আদি কৰি আমি 7জনী একেলগে বহিছিলো আৰু গানৰ মজলিচ বা কবিতা আবৃত্তি এনেকে কৰি আমি সময়খিনি তেনেকৰে কটাইছিলো। কিমান যে ভাল লাগিছিল, এইবোৰ কথা মনত পৰিলে এতিয়াও মনটো ভাল লাগি যায়। আৰু গধূলি সময়ত সদায় 6 বজাৰ পৰা 6:30 বজাৰ ভিতৰত আমি পাতি পাৰি ধুনীয়াকৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছিলো। সেয়া এক নিয়মত পৰিণত কৰিছিল আমাৰ মা আৰু পিতাই। যি কি নহওক, কিন্তু আজিৰ শিশুসকলে সেই আমাৰ দিনৰ আনন্দময় শৈশৱটোৰ পৰা যেন কিছু পৰিমাণে হলেও বঞ্চিত হোৱা যেন মোৰ এটা অনুভৱ হয়। আজিৰ যান্ত্ৰিক যুগত, আজিৰ প্ৰতিযোগিতাৰ যুগত, ইতিমধ্যে ছাৰ আৰু বাইদেৱে কৈয়ে গৈছে, আজিৰ যন্ত্ৰবৎ যুগত বা প্ৰতিযোগিতাৰ যুগত বৰ্তমানৰ শিশুসকলে এনেদৰে নিজকে আবদ্ধ কৰিব লগা হৈছে যেন তেওঁলোক নিজেই একোটি যন্ত্ৰলৈ পৰিণত হৈছে। অৱশ্যে কিছুমান কথা আমি কবই লাগিব যে অতীতৰ শৈশৱ কালৰ তুলনাত আজিৰ শৈশৱ কালত বহুত ধৰণৰ ভিন্নতা আহি পৰিছে, সেয়া আমি স্বীকাৰ কৰিবই লাগিব। তাহানিতে শৈশৱত ল'ৰা ছোৱালী শিক্ষাৰ বাবে পাঠ্যপুথিৰ উপৰিও কি পঢ়িছিলে, প্ৰসংগ পুথি পঢ়িছিলে। আৰু কিছুমান ষ্টাডি মেটেৰিয়েল পাবলৈ কিন্তু বহুত কঠিন হৈছিল। সেয়া আমিও ভুক্তভোগী আছিলো। বোধ কৰো অপৰ্ণা বাইদেউ আপোনালোকো ভুক্তভোগী আছিল। কিন্তু আজিৰ শৈশৱত আজিৰ শিশুসকলে প্ৰযুক্তিৰ ব্যৱহাৰ যথেষ্ট পৰিমাণে কৰে। আজি প্ৰযুক্তিৰ বৃদ্ধি হৈছে আৰু তাৰ ফলত শিক্ষাৰ বাবেও সুযোগ কিন্তু বৃদ্ধি হৈছে, সেয়া আমি নুই কৰিব নোৱাৰো। যেনে অনলাইন ৰিচোৰ্চৰ ব্যৱহাৰৰ ফলত, কিন্তু এইখিনিতে আৰু এটা দুখ লগা কথা বা হতাশাজনক কথা যে অনলাইন ৰিচোৰ্চৰ ব্যৱহাৰৰ ফলত কিন্তু কিতাপ ক্ৰয়ৰ সংখ্যা কমি আহিছে। সেয়া মোৰ একান্ত ব্যক্তিগত অনুভৱ, বিশেষকৈ পাঠ্যপুথিৰ ক্ষেত্ৰত। আজি আমি জানো যে আজিৰ যুগটো প্ৰতিযোগিতাৰ যুগ হয়। প্ৰতিজন শিশুৱেই জন্ম হৈয়ে যেন মানে প্ৰতিযোগিতাত নামিছে। প্ৰতিযোগিতা সেই তাহানিও আছিল, অতীজতো আছিল আৰু আজিও আছে। বিভিন্ন প্ৰতিযোগিতা হৈছিল, পৰীক্ষাৰ প্ৰতিযোগিতা, আমাৰ যিকোনো ধৰণৰ প্ৰতিযোগিতাই হৈছিল। কিন্তু মই ভাবো সেই সময়ত সেই প্ৰতিযোগিতাসমূহ এক সুস্থ প্ৰতিযোগিতা আছিল, হেলডি কম্পিটিশ্যন। কিন্তু আজিৰ ছাত্ৰ ছাত্ৰীৰ মাজত যি প্ৰতিযোগিতা, সেইবোৰ অকমান যেন কাটথ্ৰোট, এক মানে আনহেলডি, অসুস্থ প্ৰতিযোগিতাৰ নামি পৰিছে আজিৰ ছাত্ৰ ছাত্ৰীয়ে। আৰু যাৰ ফলত তেওঁলোকে কি
ষ্ট্ৰেছ, মেণ্টেল এংজাইটি, ডিপ্ৰেশ্যন ইত্যাদিত ভুগিবলৈ বাধ্য হৈছে। মুকলিমূৰীয়াকৈ উশাহ নিশাহ লোৱাটো তেওঁলোকৰ বাবে এক মানে প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে বুলি মই ভাবো। এয়াই আমাৰ দিনৰ শৈশৱ আৰু আজিৰ দিনৰ শৈশৱৰ মাজত এক আকাশ পাতাল পাৰ্থক্য আছে বুলি মই ভাবো। ধন্যবাদ প্ৰাঞ্জিত। ধন্যবাদ বাইদেউ। মই প্ৰাঞ্জিতৰ এবচেঞ্চত আচলতে মই অনুষ্ঠানটো চলাবলৈ আহিছো। কিছু কাৰিকৰী বিজুতিৰ বাবে ধন্যবাদ। প্ৰাঞ্জিত আহিব বাৰু। হয় কিছু কাৰিকৰী বিজুতি হৈছে, যিহেতু আমি অনলাইনত মাধ্যমতে এই অনুষ্ঠানখিনি চলাই আছো। হয় মই হয় আকৌ অপৰ্ণা বাইদেউৰ ওচৰলৈ যাম। বাইদেউ, যদি হয়। কোৱা যায় যে আমাৰ যিহেতু আপুনি অসম জাতীয় বিদ্যালয়ৰ এগৰাকী জ্যেষ্ঠ শিক্ষয়িত্ৰী, মই সেইকাৰণে আপোনাক এই প্ৰশ্নটো কৰিবলৈ ওলাইছো। বহুতে কথা কয় যে আচলতে আজিৰ যুগত আমাৰ স্কুল বিলাকতে ইংলিছ মিডিয়ামতে হওক বা আছামিছ মিডিয়াম স্কুল বিলাকতে হওক, তাত আচলতে এখন মৰেল চাইন্সৰ ওপৰত কিতাপ এখন থাকে শিশুসকলক শিকোৱাৰ কাৰণে। বিজ্ঞান, গণিত হওক, সমাজ বিজ্ঞান হওক, তাৰ লগতে এখন আচলতে নীতি শিক্ষাৰ এখন কিতাপ এখন দিয়া যায়। কিন্তু সেই ক্ষেত্ৰত দেখা পোৱা যায় যে সেই যিটো মৰেল চাইন্সৰ যিখন কিতাপখন আছে, ক্লাছত ধুনীয়াকৈ পঢ়ায় শিক্ষকে সেই ছাত্ৰ ছাত্ৰীকেইগৰাকী। কিন্তু তাৰ পিছত এনেকুৱা হৈছে নেকি যে আমি নিজে কেতিয়াবা কেতিয়াবা কয়, বহুতে এইটো ভাষণতো কয় যে যুৱ সমাজ আচলতে কিছু পৰিমাণে বিপদগ্ৰস্ত হোৱা বুলি আচলতে কোৱা যায়। যিখন মৰেল চাইন্সৰ কিতাপখন পঢ়োৱা গৈছিলে ধৰি লওক, পঢ়াইছে, কিন্তু আজিকালি সেই সাধু যিটো বুঢ়ী আইৰ সাধুৰ মই কথা যদি কওঁ, যদি বা আন বিলাক সাধু কথা যদি কিতাপ কথা যদি কওঁ, যিটো ককা আইতাই আমাক হয়তো চোতালত ধাৰি পাতি আমাক আচলতে সেইবিলাক শুনাইছিল, তেনেকুৱা যিটো পৰিৱেশ, সেই পৰিৱেশটো এতিয়া নোহোৱা হৈছে, কৰবাত হেৰাই গৈছে। তাৰ কিছু প্ৰভাৱ পৰে বুলি আপুনি ভাবেনে এতিয়া? হয়, সঞ্জীৱ শৰ্মা, আপুনি খুব সুন্দৰ প্ৰশ্ন সুধিছে। আমাৰ বিদ্যালয়ত তেনেকুৱা নীতি শিক্ষাৰ কোনো কিতাপ নাই। তেনেকুৱা কোনো মানে এনেকুৱা কিতাপ, নিৰ্দিষ্টকৈ কোনো কিতাপ নাই। কিন্তু কিতাপহে নাই, কিন্তু আমাৰ বিভিন্ন কথা, বিভিন্ন কামৰ মাজেৰে তেওঁলোকক মানে শিক্ষাৰ্থীসকলক কিছুমান নিৰ্দেশনা দিয়া হৈছে। এতিয়া আপুনি, মই পঢ়িছিলো, আপোনাৰ মনত নিশ্চয় আছে, সাৰথি সত্যনাথ বৰাৰ, হয়নে? হয় তেনেকৈ আমি কিছুমান কিতাপ পঢ়িছিলো, যিবোৰ কিতাপৰ কিছুমান বাক্য মনত থাকি গৈছে, মনত আছে। কিন্তু আজিকালি সেই নীতি শিক্ষা বুলি কিতাপখন নাই, কিন্তু যিবিলাক পাঠ্যসূচী, কিতাপৰ যিবিলাক পাঠ্যসূচীত, প্ৰত্যেকটো শ্ৰেণীৰ পাঠ্যসূচীত একোটাকৈ হলেও, অন্ততঃ একোটাকৈ হলেও নীতি শিক্ষামূলক পাঠ থাকে। যেনেকৈ ইংৰাজীৰ কিতাপতে কওঁ যে আমি ৰাস্তাত যোৱা কিছুমান নিয়ম আছে, ঘৰত থকা কিছুমান নিয়ম আছে, চুবুৰীয়াৰ আমি যদি খুব জোৰে ৰেডিঅ'টো বজাই দিওঁ, আজিকালি আৰু ৰেডিঅ'তকৈও ৰেডিঅ'ও বজায়, লগতে আমি যদি টিভিটো খুব মানে তাৰ শব্দটো খুব জোৰে, ভলিউমটো বেছি কৰি দিওঁ, তেতিয়াহ'লে চুবুৰীয়াৰ কি হ'ব? তেওঁলোকে অশান্তি পাব বা তেওঁলোকৰ ডিষ্টাৰ্ব হ'ব। কিন্তু সেই কথাবিলাক আমি সেইবোৰো এটা নীতি শিক্ষাৰে কথা। এটা ৰাস্তাত খোজকাঢ়ি যোৱাৰ কাৰণে কি কি নীতি নিয়ম মানি চলিব লাগে, ঠিক সেইদৰে ডাঙৰ সকলৰ প্ৰতি, অগ্ৰজ সকলৰ প্ৰতি অনুজ সকলে যে এটা শ্ৰদ্ধাৰ মনোভাৱ ৰাখিব লাগে, সেই কথাবোৰ কিছুমান লেচন বা কিছুমান অধ্যায়ৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ মাজলৈ লৈ যোৱা হয়। কোনো নিৰ্দিষ্টকৈ কিতাপ নাই যদিও সেই কথাবিলাকৰ মাজেৰে দিয়া হয়। আৰু আপুনি কোৱাৰ দৰে যে আগতে যে সাধুৰ মাজেৰে বা গল্পৰ মাজেৰে যিবোৰ নীতি শিক্ষা দিছিলে, সেইবোৰ বেছি ফলপ্ৰসূ আছিলে। এখন কিতাপৰ জৰিয়তে নীতি শিক্ষা দিয়াটো কিমান দূৰ সমীচীন আমি নিশ্চয় বিচাৰ কৰিব লাগিব। কিন্তু সেই যে কথা কামেৰে, যে সাধু কথাৰ মাজেৰে, গল্পৰ মাজেৰে তেওঁলোকক শিক্ষাবিলাক দিয়া হৈছিল, সেইবিলাক বেছি ফলপ্ৰসূ, তাহানিৰ সেই কথাবিলাক বেছি ফলপ্ৰসূ আছিল বুলি ইতিমধ্যে প্ৰমাণিত হৈ গৈছে। বিভিন্ন সমীক্ষাৰ জৰিয়তেও সেই কথাবিলাক প্ৰমাণিত হৈছে যে এখন কিতাপৰ জৰিয়তে নীতি শিক্ষা দিয়াতকৈ বিভিন্ন কথা আৰু কামেৰে সেই শিক্ষাবিলাক দিয়াটো বেছি প্ৰয়োজনীয় হৈছে। আৰু বৰ্তমান যুগত সেই কথাবিলাকৰ বহুত প্ৰয়োজন হৈছে। আমি এতিয়া এনেকৈ ভাবিব নালাগে যে এজন ছাত্ৰই এগৰাকী শিক্ষকক সন্মান কৰিব লাগে। অকল শিক্ষক বুলি নহয়, অগ্ৰজ সকলৰ প্ৰতি বুলিয়েই নহয়, প্ৰত্যেক মানুহেই প্ৰত্যেক মানুহৰ প্ৰতি এক ধৰণৰ সন্মান বোধ থকাটো উচিত। আৰু সেই সন্মান বোধ থাকিলেই সকলো কথা আচলতে
মিলি যায় সেই সন্মানবোধটো আমি কেনেকৈ তেওঁলোকৰ মাজলৈ লৈ যাব পাৰো আমি নিজে সেই কথাটো কেনেকৈ দেখুৱাব পাৰো সেই কথাবোৰ আচলতে বিচাৰ কৰাৰ সময় সমাগত বুলি মই ভাবো হয় আৰু ধন্যবাদ এই বাইদেউ যে মই আকৌ হয় হয় ক'ব পাৰে হয় হয় মই বাইদেউ ক'ব এইটোৱে পাৰে ক'ব আপুনি খুজিছো হয় মই এইটোৱে ক'ব খুজিছো যে এতিয়া কিছুমান এতিয়া এই যে গ্ৰন্থ কথাৰ নিচিনা অডিঅ' বুক বিলাকৰ জৰিয়তে যদি আমি কিছুমান কথা তেওঁলোকৰ মাজলৈ লৈ যাব পাৰো য'ত তেওঁলোকে সমাজ জীৱনত খোজকাঢ়ি যোৱাৰ ক্ষেত্ৰত তেওঁলোকে সমল পায় সমলবোৰ খুব জৰুৰী সমল পাবই লাগিব আৰু সেই সমলবোৰ আচলতে এতিয়া নিজে নিজে বুটলি লোৱাৰ সময় নহয় বা কোনেও নিজে নিজে বুটলি লোৱাৰ কাৰণে সকলো সমৰ্থ নহ'ব পাৰে কিন্তু আমি তেওঁলোকক সেই সমলবোৰ দিব লাগিব যিবোৰ সমলৰ জৰিয়তে তেওঁলোকে জীৱনবোধৰ এটা শিক্ষা লাভ কৰে হয় ধন্যবাদ বাইদেউ মই যিহেতু আচলতে আমাৰ টিম গ্ৰন্থ কথাৰ পৰা আচলতে কমেণ্ট এটা আহিছে উৎপলা বাইদেউৰ পৰা কিছু কথা জানিব বিচাৰিছো মই বাইদেউক ওচৰলৈ যাওঁ আপোনাৰ ওচৰলৈ যিহেতু আচলতে এতিয়া আমি যদি কওঁ যদি যে পৰিয়াল বুলি কোৱাৰ লগে লগে ইতিমধ্যে উপৰোক্ত বক্তাসকলে ইতিমধ্যে কৈ গৈছে যে আগৰ সময়খিনি হয় মাইক্ৰফোনখিনি অফ কৰি ল'ব নেকি যদি বেয়া নাপায় মই যদি কওঁ যদি বহুতে আচলতে কৈ গৈছে উপৰোক্ত বক্তাসকলে যে আমি কি হয় যে আগতে পৰিয়ালটো যৌথ পৰিয়াল আছিল এতিয়া হয়তো একক পৰিয়াল বহুত মাক দেউতাকে আচলতে ল'ৰা ছোৱালী কেৰিয়াৰক লৈ এতিয়া ব্যস্ত হৈ পৰিছে ক'ৰবাত নহয় ক'ৰবাত এই আগতে কৈও কোৱা হৈছে যে ভাত খোৱাৰ সময়খিনিতো আচলতে ল'ৰা বা ছোৱালীজনীক আচলতে মোবাইল ফোনটো দি পেলাই ভাত খুৱাব লগা হৈছে আমিও সেই তাহানিৰ সেই দিনসমূহ আচলতে আমি পাৰ কৰি আহিছো আমি সেই সময়ত যিটো কাৰ্টুন চাইছিলো সেই সময়ত যিটো আজি যেনেকে টেলিভিশ্যন চেনেলত যেনেকে আচলতে কাৰ্টুন বুলি চেনেল এটা আছিল তেনেকুৱা হয়তো নাছিল হয়তো তেতিয়া DD নেশ্যনেল বা আমাৰ যিটো দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটী সেই চেনেল দুটা আমি চাব পাইছিলো তাৰ পিছতো কিন্তু সেই সময়খিনিত ল'ৰা ছোৱালীৰ লগত ক্ৰিকেট খেলা ল'ৰা ছোৱালীৰ লগত লগৰ সমনীয়াৰ লগত আড্ডা মৰা আম খাব যোৱা বা এনেকুৱা ধৰণৰ খানা বা এনেকুৱা ধৰণৰ আচলতে সেই সময়খিনিতো আচলতে আমাৰ এটা পৰ্যায় চলি আহিছিল যদি সমাজ বুলি কোৱা যায় প্ৰথম পৰ্যায়ত যদি চাওঁ যদি ল'ৰা বা ছোৱালীজনীৰ কাৰণে সমাজখন যদি তেওঁলোকৰ সেই বিদ্যালয়খন বা সেই গাঁওখনত থকা তেওঁলোকৰ সেই একে বয়সৰ যিখিনি সমনীয়াখিনি আছিল তেওঁলোকৰ সেই সমনীয়াখিনিৰ লগত কথা পাতি তেওঁলোকে যোগাত্মকভাৱে যি কাম নকৰক কিয় সৰু কামেই হওক বা এইটো ডাঙৰ কামেই হওক তেওঁলোকে যোগাত্মকভাৱে আচলতে কামখিনি কৰিব পাৰে কিন্তু আজিৰ সময়ছোৱাত যদি এনেকুৱা হৈছে যে ল'ৰা বা ছোৱালী যদি স্কুললৈ গৈছে বিদ্যালয়লৈ গৈছে গৈ পেলাই এনেকুৱা হয় যে তাত যিখিনি ল'ৰা ছোৱালীক লগ পালে তেওঁলোকৰ হয়তো ঘৰৰ পৰা ডিষ্টেন্সটো বহুত বেছি তেওঁলোক ঘৰত আহি পেলাই নিজৰ নিজৰ আকৌ পঢ়া কামত দায়িত্বত আচলতে তাত আচলতে ব্যস্ত হৈ থাকিব লগা হয় কোনোবা হয়তো অনলাইনত আচলতে এডমিশ্যন ল'ব লৈছে অনলাইন কোচিং কৰি আছে এনেকুৱা হয় ত মই আপোনাক এই কথাটো ক'ব বিচাৰিছো যে ল'ৰা বা ছোৱালীজনী যদি মেণ্টেল ডেভেলপমেণ্ট হ'ব লগা হয় প্ৰথম লাগিব আমাক ছ'চাইটিখন সমাজখন লাগিব কিন্তু এতিয়াৰ ক্ষেত্ৰত যদি চোৱা যায় আজিৰ যিসমূহ আচলতে ল'ৰা ছোৱালী এতিয়া ওলাই আহিছে তেওঁলোকে হয়তো সেই সমাজখনৰ কথা আপুনি ভাবেনে যে তেওঁলোকে বহুতখিনি গম পায় বা তেওঁলোকে আচলতে এই মোবাইল ফোনটোৰ ভিতৰতে তেওঁলোকে আবদ্ধ হৈ আছে নেকি যিসমূহ মই অনলাইনৰ যিটো আচলতে কথা কৈছিলো ইতিমধ্যে তাৰ ভিতৰত তেওঁলোকে আবদ্ধ হৈ আছে নেকি খুব সুন্দৰ কথাটো মই আচলতে দীৰ্ঘদিন ধৰি প্ৰায় 2011 চনৰ পৰা কলেজত শিক্ষকতা কৰি আছো গতিকে বাইদেউৰ নিচিনা অপৰ্ণা বাইদেউৰ নিচিনা শিশুৰ লগত মোৰ এটাচমেণ্টটো কম গতিকে কিন্তু যোৱা 6 বছৰ ধৰি 6 বছৰ নহয় প্ৰায় 7 বছৰ বুলিয়ে ক'ব লাগিব মই এটি 6 বছৰীয়া শিশুৰ মাতৃ গতিকে মই এতিয়া দুটা দিশত মোৰ কথাখিনি মই ক'ব বিচাৰিম এগৰাকী মাতৃ হিচাপে আৰু এগৰাকী অধ্যাপক হিচাপে ক'বলৈ যাওঁতে মই ডাঙৰ মানে যিখিনি ল'ৰা ছোৱালী প্ৰায় 16 বছৰ পাৰ কৰা যিহেতু মই কলেজতেই কাম কৰি আছো মোৰ শিক্ষকতা জীৱন মই কলেজৰ পৰাই আৰম্ভ কৰিছো দীৰ্ঘদিন ধৰি প্ৰথম কথাটো হৈছে যে ল'ৰা ছোৱালীয়ে যি শিকে নিজৰ ঘৰখনৰ পৰা শিকে আৰু বিদুলা বাইদেৱে চাগে মোতকে এই কথাটো ভালকে জানিব এডুকেশ্যনৰ মানুহ যে শিশু এটাই কেতিয়াও শুনি একো নিশিকে সিহঁতে দেখি শিকে প্ৰথম কথা আমি দৈনন্দিন জীৱনত কি কৰিছো তাৰ পোনপটীয়া প্ৰভাৱ পৰি থাকিব আমাৰ শিশুটোৰ আৰু সেই তেনেকুৱা শিশুবিলাকেই ডাঙৰ হৈ গৈ পৰৱৰ্তী সময়ত এজন সুস্থ সবল নাগৰিক হ'ব এতিয়া যদি আমি কথাটো আহো যে পঢ়া শুনা আৰু মানে এই যিটো মোবাইল বা এই ধৰণৰ এডিকশ্যনৰ কথাটো লৈ আহো এই দুয়োটা কথাৰে ভাল আৰু বেয়া দুয়োটা দিশকে আমি সমানে চালি জাৰি চাব লাগিব কথাটো এনেকুৱা যে
হয়, আজিকালিৰ আমি অভিভাৱকসকলক দেখিছোঁ তেওঁলোকৰ সময়ৰ অভাৱ, ব্যক্তিগতভাৱে মোৰ নিজৰে সময়ৰ সাংঘাতিক অভাৱ, কিয়নো মই অকলশৰে গুৱাহাটীত থাকোঁ, মোৰ স্বামী মোৰ লগত নাথাকে, তেওঁ অন্য এখন কলেজত কাম কৰে, কৰ্মসূত্ৰে তেওঁ মোৰ পৰা প্ৰায় 170 কিলোমিটাৰ দূৰত তেওঁ গোৱালপাৰাত থাকে। গতিকে মই মোৰ শিশুটোক লগতে মই মোৰ কৰ্মজীৱন, মাতৃ জীৱন এই দুয়োটা সমানে চলাই লৈ যাওঁতে মোৰ খুব বেছি কষ্ট হয়। গতিকে তেনেকুৱা সময়ত এটা শিশু প্ৰত্যেকৰ এনেকুৱা নহয় যে চাকৰিয়াল মাতৃসকলৰ কাৰণেই যে মানে সময়ৰ অভাৱ, ঘৰত থকা সকলৰ কাৰণে নহয়, কাৰণ ঘৰত থকা সকলেও তেওঁলোকেও ঘৰৰ কাম কাজ কৰিব লাগে। গতিকে আজিকালি আমি দেখিবলৈ পাইছো যে সময়ৰ অভাৱৰ লগে লগে তেওঁলোকে কি কৰে, মোবাইলটোক এটা আহিলা হিচাপে লৈ লয়। প্ৰথম কথা, যেতিয়া আমি মোবাইলটো আমি বেয়া বুলি নকওঁ, মোবাইলটোক আমি ব্যৱহাৰ কৰিবলৈ আমি আমাৰ শিশুক দিব পাৰোঁ, কিন্তু সেইটো সম্পূৰ্ণৰূপে আমাৰ তত্বাৱধানৰ ভিতৰুৱা হ'ব লাগিব। যে কি ব্যৱহাৰ কৰিছে, কেনেকৈ ব্যৱহাৰ কৰিছে, গোটেই বস্তুখিনি কন্ট্ৰল যিটো কেপাচিটি সেইটো পেৰেণ্টছৰ হাতত থাকিব লাগিব। আৰু এনেকুৱা ধৰণৰ মানে নিগেটিভ চাইড বহুত বেছি আছে, কিয়নো স্ক্ৰীন এখন দি দিয়াৰ লগে লগে তাত বহুত কিছুমান বস্তু আহিব, গোটেই পৃথিৱীখন হাতৰ মুঠিত আহিব, আৰু সেই পৃথিৱীখন হাতৰ মুঠিত লবলৈ যাওঁতে তাত কেৱল শিশুৰ কাৰণে বস্তু তৈয়াৰ কৰি থোৱা নাই, তাত বিভিন্ন বয়সৰ মানুহৰ কাৰণে, বিভিন্ন জনাৰৰ মানুহৰ কাৰণে, বিভিন্ন ক্লাছ কেটেগৰীৰ মানুহৰ কাৰণে বিভিন্ন ধৰণৰ বস্তু উপলব্ধ হৈ আছে। গতিকে আমি এতিয়া চাব লাগিব যে আমাৰ শিশুটোৰ কাৰণে উপযোগী কি, সেইখিনি আমি কেনেকৈ আইডেন্টিফাই কৰিম। প্ৰথম কথা, মোবাইলটোতো তেনেকুৱা বহুত বেছি ব্যৱস্থা আছে যে আমি শিশুৰ কাৰণে স্পেচিয়েল কিছুমান বস্তু আমি ৰাখিব পাৰোঁ। এনেকুৱা কিছুমান এপছো আছে, যেনে ধৰক আপোনালোকে এতিয়া গ্ৰন্থ কথাৰ কথাটোলৈকে যদি আমি চাওঁ, সেইটো এটা খুব ভাল, সেইটো ক'ত উপলব্ধ, আমি সেইটো দিবলৈ হ'লেও সিহঁতক মোবাইলটোৱে দিব লাগিব। সেই বস্তুটোলৈকে আমি প্ৰিপেয়াৰ কৰি লৈ যাওঁতে ল'ৰা ছোৱালী মানে শিশুটোক আমি বা ডাঙৰখিনিক আমি লৈ যাওঁতে সেই গোটেই কথাখিনিৰ পৰিৱেশটো কিন্তু তেওঁলোকে নিজৰ ঘৰখনৰ পৰাই শিকিব লাগিব। যদি তেওঁৰ মাতৃ, তেওঁৰ পিতৃ যদি মানে ধৰক এই ধৰণৰ কথাবোৰ তেওঁলোকক দেখুৱাই আছে, তেওঁলোকে নিজেই, আমি এটা কথা সৰুৰ পৰাই শিকিছো যে উপদেশতকে আৰ্হি ভাল, আমি কৈ থাকিলে নহব, আমি নিজেই সমান্তৰাল ভাৱে কৰিব লাগিব। আৰু এইটো মোৰ ব্যক্তিগত অভিজ্ঞতা, মই যেতিয়া এই বিষয়টোক যেতিয়া মোক কবলৈ দিছিলে, আৰু এই কথাটো যেতিয়া মোৰ কলেজত গম পাইছিলে, যেতিয়াতো ফেচবুকত শ্বেয়াৰ কৰা হৈছিলে, তেতিয়া মোক মোৰ কলিগে কৈছিলে যে আপুনি এই বিষয়টোত ক'ব পাৰিব, কিয় আপোনাৰ নিজৰ ল'ৰাইও মোবাইল নাচায়। গতিকে আমি নৈতিকতাই নাই যে আমি এই কথাষাৰ গৈ এই ধৰণে অনলাইন প্লেটফৰ্মত কম। কিন্তু এনেকুৱা নহয় যে মোৰ ল'ৰা কেতিয়াও মোবাইল নাচায়, মোৰ ল'ৰাই টুইংকল টুইংকল গাব মোবাইলৰ পৰাই শিকিছে, মোৰ ল'ৰাই প্ৰথম 1ৰ পৰা 20 লিখিবলৈ 2 বছৰ বয়সতে স্কুল তেতিয়া যোৱাই নাই, মোবাইলতে শিকিছে। আজিৰ তাৰিখত মোৰ ল'ৰাই ইংৰাজীত কথা কবলৈ মোবাইলতে শিকিছে। আজি মোৰ ল'ৰাৰ কোনো ধৰণৰ মিউজিকৰ টিচাৰ নাই, মোৰ ল'ৰাৰ কোনো ধৰণৰ আৰ্টৰ টিচাৰ নাই, গোটেই বস্তুখিনি ইউটিউবৰ পৰা শিকাওঁ, মই শিকাওঁ। ৰবিবাৰ দিনটো মই সম্পূৰ্ণৰূপে মোৰ ল'ৰাক দিওঁ, আৰু মই নিজৰ ঘৰটোৱেই প্ৰথম অৱস্থাৰ পৰা মই ন' মোবাইল জ'ন বুলি মই লিখি থৈ দিছো, যে মোৰ বেডৰুমত সোমোৱাৰ লগে লগে কোনেও মোবাইল ব্যৱহাৰ কৰিব নোৱাৰিব। সেই সময়খিনিত মই তেনেকৈ ৰাখিছিলো, কোনো ধৰণৰ মই মোবাইলত নিজেও কথা নাপাতিছিলো বা মোৰ স্বামীকো মই কথা পাতিবলৈ নিদিছিলো। এটা সময়ত আমি মোবাইলটো অন কৰো বা চাইলেন্টৰ পৰা আমি নৰ্মেল ভইচ মডলৈ লৈ যাওঁ, তাৰপিছত আমি চাওঁ যিখিনি ইম্পৰ্টেণ্ট কল থাকে আমি নিজে কল বেক কৰো। সেই ধৰণৰ এটা পিৰিয়ড আমি নিজে পাৰ কৰি আহিছো। গতিকে চাগে মই ভাবো অনুশাসন এটা যেতিয়া আমি নিজৰ মাজতে ৰাখিম, তাৰ পিছত পৰৱৰ্তী সময়ত সেই অনুশাসনটো ল'ৰা ছোৱালীয়ে বা শিশুসকলে নিজে নিজে শিকি যাব। এইখিনি হৈছে ঘৰখনৰ কথা। দ্বিতীয় কথাখিনি হৈছে, যদি আমি আনুষ্ঠানিকভাৱে স্কুল কলেজ বা এইখিনি ঠাইলৈ চাবলৈ যাওঁ, এতিয়া বাইদেউ আছে স্কুলৰ, বিদুলা বাইদেউ আছে ইউনিভাৰ্চিটিৰ, মই আছো কলেজৰ, গতিকে আমি বিভিন্ন বয়সৰ ল'ৰা ছোৱালীৰ লগত আমি সদায় ধৰক লগ পাই আহি আছো। আৰু এতিয়া কথাবিলাক হৈছে যে মোবাইল ব্যৱহাৰৰ ফলস্বৰূপে শিশুৰ মানে এই যিখিনি ডাঙৰ, আৰু মই কলেজৰ ল'ৰা ছোৱালীৰ কথা কৈছো, 90% ল'ৰা ছোৱালীৰ কিন্তু পঢ়া শুনাৰ প্ৰতি অৱহেলাৰ ভাৱ এটা আমি দেখিবলৈ পাইছো। কি কাৰণে দেখিবলৈ পাইছো, বিদুলা বাইদেৱে অলপ আগতে কৈছিলে যে আমাৰ সময়ত খুব বস্তুবিলাক খুব বেছি সহজ নাছিলে। ধৰক এই নোট পাতিৰ পৰা আৰম্ভ কৰি গোটেই বস্তুবোৰ আমি কি কৰিবলগীয়া হৈছিলে, কিতাপ
সম্পূৰ্ণৰূপে অধ্যয়ন কৰিবলগীয়া হৈছিলে। কিন্তু এতিয়া বজাৰ এখন ইমান ধৰণৰ মুকলি হৈ গৈছে যে একেবাৰে সস্তীয়া নোটৰ পৰা আৰম্ভ কৰি চব বস্তু সহজতে উপলব্ধ। দ্বিতীয় কথা, মোবাইলত ChatGPT ইহঁতে এনেকুৱাকে ব্যৱহাৰ কৰিবলৈ লৈছে একেবাৰে সহজলভ্য, যেন মানে কম সময়ত সেই বস্তুখিনি লৈ আহিব আৰু বিচাৰ বিশ্লেষণো কৰি নাচায় যে সেইখিনি সম্পূৰ্ণৰূপে শুদ্ধ হয় নে নহয়। সেই ডাটা যিখিনি তেওঁলোকে গ্ৰহণ কৰিছে, সেই গ্ৰহণ কৰা ডাটাখিনি সঠিক হয় নে নহয়, সেই ধৰণৰ চালি জাৰি চাবলৈও তেওঁলোকে তাৰমানে উচিত বুলি নেভাবে বা তেওঁলোকে সময় এটা দিবলৈ নোখোজে। আৰু এই গোটেই বস্তুখিনি, এই গোটেই কাৰবাৰটো কিন্তু পৰ্যবেক্ষণ কৰাৰ দায়িত্ব আনুষ্ঠানিকভাৱে কিন্তু শিক্ষকসকলৰ হয়। কেনেকৈ হয়, মাত্ৰ আমি এঘন্টা সময়হে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীক আমি এটা ক্লাছত লগ পাওঁ, কিন্তু বাকী সময়খিনি তেওঁলোকৰ অভিভাৱকেহে তেওঁলোকৰ লগত অতিবাহিত কৰে। আমি এঘন্টা সময়ত কিমান তেওঁলোকক আমি চাব পাৰিম বা তেওঁলোকক আমি কিমানখিনি শিকাব পাৰিম, যিমানখিনি পাৰো পাঠ্যপুথিৰ অন্তৰ্গত কথাখিনিৰ জৰিয়তে বা সেইখিনিৰ লগত আনুষাংগিক থকা অপৰ্ণা বাইদেৱে অলপ আগতে কৈছিলে, আপুনি যিটো প্ৰশ্ন সুধিছিলে যে মূল্যবোধৰ কথা বা নীতি শিক্ষাৰ কথা, হয় নীতি শিক্ষাৰ কথা আমাৰ 11-12 মানে প্ৰথম বৰ্ষ সকলোৰে কিতাপত আছে। মই যিহেতু সাহিত্যৰ অধ্যাপক, গতিকে আমি যদি চাওঁ আমাৰ লোক সাহিত্যৰ পৰা আৰম্ভ কৰি শংকৰদেৱৰ বৈষ্ণৱ যুগৰ সাহিত্যৰ পৰা আৰম্ভ কৰি আমাৰ সৰ্বভাৰতীয় প্ৰেক্ষাপটতো আমি সিটোপনিষদৰ সাধু আমাৰ কেইজন ল'ৰা ছোৱালীক মাক দেউতাকে পঢ়ি শুনাইছে, কিন্তু সেইবিলাকেইতো জীৱনৰ মূল শিক্ষা। সিটোপনি তাৰ পিছত আমি আমাৰ শিশুলীলাৰ পৰাই আৰম্ভ কৰো, মাধৱদেৱৰ ঝুমুৰাখিনিৰ পৰাই আৰম্ভ কৰো, ইমান ধুনীয়া শিশু সাহিত্য। আমাৰ যিবোৰ মৌখিক সাহিত্য আছে, এই শিয়ালিয়ে নাহিবি ৰাতি, এই ধৰণৰ গীত গাই কোনে কেতিয়া শিশুক শুৱাইছে আজিৰ তাৰিখত? সকলোৱে মোবাইলত কিবা এটা লগাই দিয়ে, তাৰ পিছত মানে শিশু শুব বা টিভিটোতে লগাই দিব, এই ধৰণৰ। আচলতে প্ৰচেষ্টাটো এদিনতে পঢ়া প্ৰচেষ্টা নহয়, আৰু এদিনতে আমি কাৰোবাৰ পৰা কিবা এটা আশা কৰাটো আচলতে উচিত নহয়। আমি সমান্তৰালভাৱে এটা ক্ৰনলজি এটা মেইনটেইন কৰিব লাগিব। আমি দুয়োটা, এনেকুৱা নহয় যে আজিৰ তাৰিখত আমাক টেকনলজিও লাগিব, আজিৰ তাৰিখত আমাক আমাৰ সংস্কৃতিও লাগিব। দুয়োটা আমি সমান্তৰালভাৱে যদি আগবঢ়াই লৈ যাব পাৰো, আজিৰ শিশু ভৱিষ্যতৰ নাগৰিক সকলোৱে সঠিক মূল্যবোধ আৰু নৈতিক শিক্ষাৰ দ্বাৰা কিন্তু শিক্ষিত হ'ব বুলি মই বিশ্বাস কৰো। ধন্যবাদ। ধন্যবাদ জনাইছো বাইদেউ। মই আকৌ জয়চন্দ্ৰ নাথ ছাৰৰ ওচৰলৈ যাম। ছাৰে যথেষ্টখিনি কথা আমাক ইতিমধ্যে ক'লে আজিৰ অনুষ্ঠানটোৰ বিষয়ে। মই এটা কমেণ্ট এটা ল'ব বিচাৰিছো যে আমাৰ গ্ৰন্থ কথাৰ যি আচলতে সঞ্চালক অশোক নাথ ডাঙৰীয়াই কমেণ্ট এটা দিছে, মই সেই প্ৰশ্নটো ছাৰক আচলতে কৰিম যে কিতাপ পুথিৰ উপৰিও সম্প্ৰতি জনপ্ৰিয় হোৱা শ্ৰাব্য গ্ৰন্থই শিশুৰ বিকাশত কিদৰে সহায় কৰিব পাৰে। মই এই প্ৰশ্নটো এইটো কাৰণে লৈছো যে যিহেতু আমি আচলতে গ্ৰন্থ কথা যি আচলতে আমি অনুষ্ঠানটো এটা আৰম্ভ কৰিছো, গ্ৰন্থ কথা জৰিয়তে আচলতে আমি অসমীয়া ভাষাৰ ওপৰত যথেষ্টখিনি গুৰুত্ব দিছো, যাৰ কাৰণে আচলতে এই প্ৰশ্নটো মই ল'ব লগা হৈছে। আৰু মই এতিয়া জয়চন্দ্ৰ নাথ ছাৰৰ ওচৰলৈ যাম। কি ক'ব ছাৰ আপুনি? মাইক্ৰফোনটো আপোনাৰ অফ হৈ আছে। হয়, ক'ব পাৰে। হয়, হয়, কোৱা হয় যে বেদৰ আন এটা নাম শ্ৰুতি। মানুহে যেতিয়া জ্ঞান লাভ কৰে, ভাল ভাল কথা শুনিহে জ্ঞান লাভ কৰে। আৰু অশোক নাথে যিটো প্ৰশ্ন কৰিছে, এইটো মানে শ্ৰাব্য গ্ৰন্থ, ভাল প্ৰশ্ন এটা। আৰু যেতিয়া মানে এই কনচেপ্টটো আনিছিল, তেতিয়া ময়ো কৈছো যে এইটো ভাল হ'ব। শ্ৰাব্য গ্ৰন্থৰো প্ৰয়োজনটো আছে আমাৰ। গ্ৰন্থ অধ্যয়ন যেনেধৰণে আছে, শ্ৰাব্য গ্ৰন্থও তেনেদৰে খুবেই প্ৰয়োজন। মানে গ্ৰন্থ শুনিব লাগে। মই এটা সৰু উদাহৰণ দিছো যে ওম প্ৰকাশ বিৰলাক যেতিয়া সোধা হৈছিল যে আপুনি ইমান ব্যস্ত মানুহ এজন, ইমান ডাঙৰ বিজনেছমেন, আপুনি পৰিয়ালৰ সময় কেনেকৈ দিয়ে? মই এটা উদাহৰণ দিছো, পৰিয়ালৰ সময়টো আপুনি কেনেকৈ দিয়ে? বোলো এটা কথা যে আমাৰ ঘৰৰ কিছুমান নিৰ্দিষ্ট নিয়ম আছে। সেই নিয়মটো কি, মানে আমাৰ যিমানেই কাম নকৰো কিয় দিনত, ৰাতিপুৱা ওলাই যাওঁ, ৰাতি 8টাৰ ভিতৰত আমি ঘৰ আহি পাব লাগিব। পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিয়ে 8টাত ঘৰত আহি পায়। সেইটো এটা নিয়ম, আইনৰ দৰে, সংবিধানৰ দৰে। আৰু 8টাত অহাৰ পিছত তেওঁলোকে কিছু সময় পৰিয়ালৰ লগত সুখ দুখৰ শ্বেয়াৰ কৰে, বিভিন্ন কথা ৰং ধেমালি কৰি, এইটো খুব প্ৰয়োজন, সেইটো আছে। তদুপৰি
তেওঁলোকৰ শেষৰ ফালে ভাত খোৱাৰ পিছত এটা আলোচনা মানে এটা আলোচনা হয়, ভাত খোৱাৰ আগতে এটা আলোচনা হয়। সেইটো আলোচনা কি যে প্ৰত্যেককে একোখনকৈ গ্ৰন্থ পঢ়িবলৈ দিয়া হয়। এটা পৰিয়ালৰ ধৰক যিখিনি শিক্ষিত ডাঙৰ মানুহ আছে, 5জন যদি আছে, 5জনকে 5খন গ্ৰন্থ দিছে। সেই 5খন গ্ৰন্থৰ প্ৰতিদিনে পঢ়াটো বাধ্যতামূলক, আৰু পঢ়ি পিছদিনাখন সেই একেই সময়তে 8টা বজাত সেই মানে কিতাপখনৰ মূল কথা যিখিনি পঢ়িছে সেই কথাখিনি তেওঁ শুনাব লাগিব। এইদৰে যেতিয়া শ্বেয়াৰ কৰা হয় যে মোক এটা অংশ পঢ়িবলৈ দিলে, আজি মই সেই কিতাপখনৰ মূল কথাখিনি মই পঢ়ি দিলোঁ, তেতিয়াহ'লে হয় কি যে এই শ্ৰাব্য শুনিলে গল্পটো বা বিষয়বস্তুটো শুনিলে, প্ৰবন্ধ এটা শুনিলে, কবিতা এটা শুনিলে, তাৰ মূল কথাখিনি শুনিলে, সেই কিতাপখন নপঢ়িলেও এই শ্ৰাব্যৰ দ্বাৰাই মানে সেইটো বস্তু আয়ত্ত কৰিব পৰা যায়। সেইকাৰণে শ্ৰাব্য গ্ৰন্থৰ অত্যন্ত প্ৰয়োজন আছে। তেওঁলোকৰ পৰিয়ালত এনেকুৱা ধৰণৰ যে ৰাতি ভাত খোৱাৰ সময়টো 9:30 বজাত, 10 বজাত মাকে কৰে এইবিলাক। মাকে মোবাইলবিলাক মানে হাতত লয়, মোবাইল ব্যৱহাৰ কৰিব নিদিয়ে। মোবাইলটো 8টাৰ পৰা 10টালৈকে সম্পূৰ্ণ বন্ধ, প্ৰত্যেকৰে চুইচ অফ। তেওঁলোকে ঘৰুৱাভাৱে এই গ্ৰন্থ আলোচনা কৰে, মানে শ্ৰাব্যৰ জৰিয়তে, মানে শ্ৰাব্যৰ জৰিয়তে। আৰু শুনি পেলাই তেওঁলোকে সেইটো জ্ঞান আহৰণ কৰি পৰ্যায়ক্ৰমে চলি আছে। আৰু ঠিক 10টা বজাৰ লগে লগে তেওঁলোকক মোবাইলটো হাতত দিব যে তোমালোকে ৰাতি কেইটালৈ মোবাইল চোৱা, কিন্তু এই কিতাপখন দিলো, এই কিতাপখনৰ কথাখিনি অহাকালি আকৌ আৰম্ভ হ'ব। এই যিটো কনচেপ্ট শ্ৰাব্য গ্ৰন্থ, সেইটো মই খুব ভাল পাইছো যে এইটো লাগেই। আগতে মানে যিসকলে কিতাপ পঢ়ে গম পায় যে ডাঙৰ ডাঙৰ মানে আইনষ্টাইনেও মানে গীত শুনি ভাল পাইছিল, নিজে বজাবলৈ চেষ্টা কৰি নাজানিলেও এটা ৰিলেক্সেশ্যন এটা লাগে। আৰু সেই ৰিলেক্সেশ্যনৰ সময়ত যদি আমি সুন্দৰ সুন্দৰ গল্পবিলাক আমি কওঁ, আমি ইয়াতে এপছত আমি শ্ৰাব্য গ্ৰন্থটো খুবেই ভাল হৈছে, এইটো লাগেই। আমাৰ যান্ত্ৰিকতাৰ যুগত এইটো লাগিবই আমাক, এইটো মানে সময় উচিত হৈছে বুলি মই ভাবিছো। আৰু পৰিয়ালতো যদি এই কনচেপ্টটো লোৱা হয়, এই যে ওম প্ৰকাশ বিৰলাতে পৰিয়ালে যদি এনেকুৱা দায়িত্ব লয় যে কিতাপ পঢ়ি সেই তাৰ শ্বেয়াৰটো ল'ৰা ছোৱালীও শুনক, ধুনীয়া কৰি শুনক, তেওঁলোকে গল্পবিলাক পঢ়ক। নীতি শিক্ষাৰ কথাটো বাইদেৱে ক'লে, নীতি শিক্ষাৰ কথাটো কিতাপত ভাল কথাই থাকে, কিন্তু পাঠ্যপুথি কোনখনত বেয়া আছে? মোৰ ছাবজেক্টটো ইকনমিক্স, ক'ত বেয়া আছে? তাতেতো মানুহৰ শিক্ষাই দিয়া হয়, পলিটিকেল চাইন্সত দিয়া হয়, এডুকেশ্যনত দিয়া হয়, অসমীয়াত দিয়া হয়, চব বিষয়তে নীতি শিক্ষাটো থাকে। কিন্তু পালন হয় জানো? পালনটো কিয় নহয়? তাৰ মূল কাৰণটো হ'ল যে এই যে ঘৰত আমি নীতি শিক্ষাটো ঘৰৰ পৰা যে আমাৰ দিয়া নহয়। মই বহুত শংকৰদেৱ শিশু নিকেতন মই নিজে স্থাপন কৰা গুৰিতে মই আছো আমাৰ অঞ্চলত। গতিকে তাতো দেখিছো এই ছাত্ৰসকল পিছৰ ফালে কিন্তু সেই যিটো মৰেলিটি, যিটো মৰেল কেৰেক্টাৰ কয়, সেই নৈতিক চৰিত্ৰটো স্খলন ঘটি যায়, পিছত স্খলন ঘটিছে, নোৱাৰে। তাৰ কাৰণটো হ'ল সমাজটো আছেই, মই আগতেও কৈছো যে পৰিয়ালেও দায়ী। সেইকাৰণে আমাৰ হ'ব লাগে যে শ্ৰাব্যটো বা শ্ৰৱণ শক্তিটো প্ৰবল মানুহৰ, আৰু শুনেও ভাল কথা, গান বাজনা এইবিলাকো লাগে, গল্প, এই সংগীত, এইবিলাকে মানুহৰ মনবিলাক একদম পবিত্ৰ কৰি দিব, আৰু খুব ভাল হ'ব, খুব ভাল হ'ব। সেইকাৰণে শ্ৰাব্য গ্ৰন্থৰ যিটো মানে ধাৰণা, মই ভাবো এইটো খুব ভাল হৈছে। কিন্তু এইটোৱেই আমাৰ গোটেই সমস্যা সমাধান নকৰে। সমাধান কৰিব এই ধৰণে যে পৰিয়ালটো, মই আগতেও ক'লো, সেইটো আৰু বেছিকে নকওঁ, যে পৰিয়ালত এই ধৰণৰ কিছুমান ব্যৱস্থা নিজে ল'ব লাগিব পিতৃ মাতৃয়ে। তদুপৰি গ্ৰন্থ বাছনিটো, নিৰ্বাচন, যধে মতে গ্ৰন্থ পঢ়িলে নহ'ব। কিন্তু বাইদেউসকলে মোবাইলত কেনেকে ব্যৱহাৰ কৰিব লাগে, সেইটো সুন্দৰ কথা, সেইবিলাকৰ কথা মই আৰু নকওঁ। আৰু সেইটো লাগিবই, সময়ৰ লগত আমি খাপ খাবৰ কাৰণে আমি আগবাঢ়ি যাবই লাগিব। কিন্তু গ্ৰন্থ যিটো নিৰ্বাচন, এই গ্ৰন্থ নিৰ্বাচনটো খুব ডাঙৰ কথা। ল'ৰা ছোৱালীক গ্ৰন্থ নিৰ্বাচন কৰি পেলাই তেওঁলোকে সেইবিলাক পঢ়াৰ কাৰণে আগ্ৰহ কৰিব লাগিব। আগ্ৰহ কোনে কৰিব? পৰিয়ালৰ মাক বাপেক যদি আমাৰ গাঁও অঞ্চলবিলাকত শিক্ষাই নাই,
পঢ়া শুনা বোলা বস্তুৱেই নাই, তেতিয়া কোনে কৰিব? দায়িত্বটো কোনে ল'ব? ঘৰততো পৰিৱেশে নাই আকৌ, তেতিয়া কি হ'ব? গতিকে অন্তত মাক বাপেকে দুখীয়া হওক একো নাই, চৰিত্ৰ গঠনৰ যিটো ভূমিকা যদি ভালকে লয়, তেতিয়াহ'লে মাক বাপেকে যদিও শিক্ষা নিদিয়ে, তথাপিও তেওঁৰ এটা অনুসন্ধিৎসু মন থাকে। আপুনি চাবচোন, বস্তা এখন যদি থাকে, ল'ৰা ছোৱালী বস্তাত মানে বহিব দিয়া হয় না সৰুতে, তেওঁলোকে কি হৈছে, ফুটা থাকিলে ফুটাটো আঙুলিটো দিয়ে কি বস্তু এইটো, ফুটাটো ডাঙৰ কৰে আৰু লাহে আমি খং কৰো, কিন্তু এইটো মানে স্পৰ্শ কৰি ভাল পায়। অনুসন্ধিৎসু মন এটা তেওঁলোকৰ আছে, কিন্তু এইটো বুজি পায়। এই অনুসন্ধিৎসু মনটো জগাই তুলিব পাৰে পৰিয়ালে। অন্তত পঢ়া শুনা মানে কিছুমানে কয় যে মোৰ ল'ৰা ছোৱালী টিউচন দিব পাৰে, ক'ত ভাল হ'ব, এইটো বাদ দিয়া, সেইটো নালাগে। এই যে যদি চৰিত্ৰ গঠনটো কৰিব পৰা যায়, তেওঁলোকক ভাল ভাল কথাবিলাক প্ৰেক্টিকেলি যিখিনি বস্তু দেখে সেইখিনি যদি মাক বাপেকে শিকায়, তেতিয়াহ'লে স্কুলত যদি শিক্ষকে এই দায়িত্বটো লয়, মই আৰু বেছি উদাহৰণ দিলে দীঘলীয়া হ'ব। এটা গল্প এটা আছে, শিক্ষক এজন ছাত্ৰ একেবাৰে গৰু এজন, মানে গৰু যে গাধা বুলি কয়, আমাৰ শিক্ষকবিলাকে কয়তো গাঁৱৰ অঞ্চলত, এই গাধাও এটা, এনেধৰণেও কয় কওক। কিন্তু এজন শিক্ষয়িত্ৰী আছিল বাইদেৱে, তেওঁ সদায় ছাত্ৰজন পঢ়া শুনাত খুব দুৰ্বল আৰু অত্যন্ত দুখীয়া, আৰু তেওঁ সদায় মানে স্কুলত অলপ দেৰি কৰি আহে, অভাৱ, পোচাক পাতিও লেতেৰা, ভাল নহয়, বাকীবিলাক সম্ভ্ৰান্ত পৰিয়ালৰ, তেওঁক অলপ ঠাট্টাও মানে উপলুঙা কৰে। কিন্তু বাইদেৱে সদায় মানে এটা ইনস্পিৰেশ্যন দিয়ে, এটা সাহস দিয়ে, এটা উৎসাহ দিয়ে, এইজন ল'ৰাৰ দৰে ভাল ল'ৰা আৰু নাই, ইয়াৰ মেধাশক্তি প্ৰচুৰ, মেধাশক্তি নাই এটা, ইমান মেধাশক্তি যে এই ভৱিষ্যতে এজন ভাল মানুহ হ'ব, এইটো কিন্তু সদায় সদায় কৈ থাকে। বাইদেউৰ প্ৰতি তেওঁৰ মানে হেৰিটো, ভক্তিটো বেছি আহিল। বাইদেউৰ কথা খুব মনোযোগ দি শুনে। এদিন যেতিয়া বাৰ্থডেৰ দিনাখন আধা কেক মানে কেক দিব লাগে নহয়, কিবা এটা আধা বস্তু ঘৰৰ ব্যৱহাৰ কৰাত, সেই কেকটোকে লৈ আহি যেতিয়া বাৰ্থডেৰ দিনা উইচ কৰিলে টিচাৰ গৰাকী, বাকী ল'ৰা ছোৱালীবিলাকে হাঁহিছে কিপকিপাই। কিন্তু বাইদেৱে কৰিছে কি, লগে লগে সেই কেকৰ অংশ খালে, খাই পেলাই কৈছে, এইটো বৰ ধুনীয়া, এই ল'ৰাটো খুব ভাল হ'ব এদিনাখন। এনেকে মানে বাগৰি গ'ল, মেট্ৰিক পাছ কৰি ওলাই গ'ল, বাইদেউৰ সম্পৰ্ক নাই, বাইদেৱে ক্লাছত মানে পঢ়াই আছে, বাইদেউ ৰিটায়াৰ্ড হ'ল। ল'ৰাজনৰ কি হ'ল, ল'ৰাজনে হঠাতে এদিনাখন ল'ৰাজনৰ পৰা এখন চিঠি পালে বাইদেৱে। তাতে লিখিছে যে, বাইদেউ মোৰ বিয়া অমুক তাৰিখে, ঠাইটো দিছে, ইয়াত আপুনি আহিব, আপুনি নাহিলে মোৰ বিয়াখন অসম্পূৰ্ণ হ'ব। বাইদেউৰ মনত পৰি সৰুকালৰ কথাটো, ল'ৰাটো কেনেকুৱা আছিল। পাছত গৈ দেখে যে বাইদেউৰ কাৰণে এখন চেয়াৰ ৰাখিছে, সেই চেয়াৰখন বিভিন্ন অতিথি আহি বহিছে, সেই চেয়াৰখনত কিন্তু বহিব দিয়া নাই, তাত মোৰ মা বহিব। ইমান সাংঘাতিক কথা, মোৰ মা বহিব। বাইদেউ আহিলে, মানে থকবক কৰি আহিছে, বয়সস্থ বুঢ়া মানুহ, অহাৰ লগে লগে বহাই দিছে, এইটো মোৰ মা, বিয়াখন হৈ গ'ল। এই যে কৃতজ্ঞতা আৰু যিটো ইনস্পিৰেশ্যন, যিটো সাহস, এইটো ক'ৰ পৰা আহিব, কোনে দিব? সেইটো দিব লাগিব আমাক এই ধৰণৰ এই শ্ৰাব্য গ্ৰন্থৰ পৰা। আমি কিছুমান কথা যদি আমাৰ আলোচনা কৰোঁ, তেনেহ'লে উঠি অহা ল'ৰা ছোৱালী যদি এইবিলাক দেখে, প্ৰজন্মৰ কাৰণে খুবেই ভাল হ'ব। তেওঁলোকে সুন্দৰ জীৱন এটা অতিবাহিত কৰিব পাৰিব। এতিয়া কোৱা হৈছে যে আমি আকৌ সেই আগৰ মানে অমলা দিনলৈকে যাওঁ, আমি শিশু প্ৰকৃতিৰ মাজত অমলি থাকিবলৈ। হয়, আমাৰ কৃত্ৰিম হৈছে, কৃত্ৰিমতাৰ মাজতো আমি প্ৰকৃতিৰ সৃষ্টি কৰিব পাৰোঁ। কিন্তু এখন বাগিচা আছে, বাগিচাৰ ফুলবিলাক সুন্দৰকে বুজাই দিয়ক যে এইটো অমুক ফুল, এইটো অমুক ফুল, এনেকুৱা ইমান সুগন্ধ, ইমান সুন্দৰ, ভাল। ল'ৰা ছোৱালী ফুল ছিঙিবলৈ ভাল পোৱা নাই, খুব ভাল পায়। এই ভাল পোৱা বস্তুটো শিকাব লাগিব, ভাল পোৱা বস্তুটো শিকিব লাগিব, শিকাব লাগিব, কোনটো ভাল কোনটো বেয়া। এইটো বস্তু যদি শিকায়, তেনেহ'লে মই ভাবো যে সুন্দৰ পৃথিৱী এখন সৃষ্টি হ'ব। আমি ল'ৰা ছোৱালীৰ ভৱিষ্যত আমি
সুন্দৰ কৰিব পাৰিম আৰু এই যে শ্ৰাব্য গ্ৰন্থৰ কথাটো কৈছে এইটো এটা তাৰ সুন্দৰ পদক্ষেপ। হয়, ধন্যবাদ জনাইছো। মই বিদুলা শৰ্মা বাইদেউৰ ওচৰলৈ যাম, কিন্তু তাৰ আগত মই কেইটামান কমেণ্ট আহিছে, কমেণ্ট কেইটা পঢ়িলো আচলতে, আৰু অনুষ্ঠান যিহেতু আমাৰ এঘণ্টা হৈ গ'ল, আমি অনুষ্ঠানটো শেষ কৰিব লাগিব। মই কেইটামান কমেণ্ট আচলতে মাতি দিম আজি। আচলতে ভৱেশ দাস তেখেতে আচলতে কমেণ্ট কৰিছে, গ্ৰন্থকথাৰ মুখ্য সম্পাদক, কেৰিয়াৰ গঢ়িবলৈ গৈ শিশুসকলে হেৰুৱালে শৈশৱ। আৰু এইটো কথাটো আচলতে আজিৰ দিনত সঁচা কথা। এইটো এটা ডক্টৰ বুলজিৎ বুঢ়াগোহাঁই, হয়, ডক্টৰ বুলজিৎ বুঢ়াগোহাঁই তেখেত কেৰিয়াৰ কাউন্সিলৰ, তেখেতে কৈছে যে আজিকালি প্ৰযুক্তিৰ উন্নতিৰ লগে লগে মোবাইল ফোন শিশু সমাজৰ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। বিশেষকৈ মোবাইল গেমৰ প্ৰতি অতিমাত্ৰা আসক্তিয়ে শিশুৰ স্বাস্থ্য, শিক্ষা আৰু আচাৰ ব্যৱহাৰত নানাবিধ নেতিবাচক প্ৰভাৱ পেলাইছে। এই আসক্তিয়ে শিশুৰ আচাৰ ব্যৱহাৰতো পৰিৱৰ্তনে তেওঁলোকে বন্ধুসকলৰ সৈতে সময় কটাবলৈ অনাগ্ৰহী হৈ পৰে আৰু সামাজিক কাৰ্যকলাপৰ পৰা আঁতৰি পৰে। ফলস্বৰূপে মানসিক স্বাস্থ্যতো বিৰূপ প্ৰভাৱ পৰে। গতিকে তেখেতকো মই ধন্যবাদ জনাইছো আচলতে, ডক্টৰ বুলজিৎ বুঢ়াগোহাঁই ছাৰ। আকৌ মই কেইটামান কমেণ্ট পঢ়াই দিছো যে ডক্টৰ যুগব্ৰত দাস তেখেতে লিখিছে যে পিতৃ মাতৃৰ আধৰুৱা সপোন সন্তানৰ দ্বাৰা পূৰণ কৰিব খোজাৰ প্ৰৱণতা ত্যাগ কৰি শিশুসকলক নিজৰ পাৰদৰ্শিতা অনুযায়ী আগবাঢ়ি যাবলৈ উৎসাহিত কৰা উচিত। হয়, ধন্যবাদ আপোনাৰ এই সুন্দৰ কমেণ্টৰ কাৰণে। আচলতে তাৰপিছত মই কিশোৰী মোহন ৰয় এটা কমেণ্ট এটা আমাক আগবঢ়াইছে যে কৰোণা কালত লকডাউন পিৰিয়ডত মোবাইলৰ সহায়ত অনলাইন জৰিয়তে অৰ্থাৎ মোবাইলৰ জৰিয়তে পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছিল, যাৰ ফলত ছাত্ৰ ছাত্ৰীৰ হাতত মোবাইল ফোন তুলি দিব লগা হৈছিল। ইও কিছু হলেও ল'ৰা ছোৱালীসকলৰ পৰা বা ছাত্ৰ ছাত্ৰীসকলৰ মোবাইল প্ৰীতি ইন্ধন যোগোৱা নাছিল নে, নাইবা সেই মোবাইল প্ৰীতি তেতিয়াৰ পৰাই ৰৈ গ'ল নেকি? আনহাতে মোবাইল আসক্ত কমাবলৈ হলে প্ৰথম অভিভাৱকসকলেহে সচেতন হ'ব লাগিব বুলি মই অনুভৱ কৰোঁ। মই এতিয়া ডক্টৰ বিদুলা শৰ্মা বাইদেউৰ ওচৰলৈ যাম, যিহেতু আচলতে বিদুলা শৰ্মা বাইদেউ হওক বা অপৰ্ণা বাইদেউ হওক, আচলতে আমাৰ নিচিনা যিটো আচলতে ইউথ জেনেৰেশ্যনৰ লগত থাকিয়ে ভাল পায়। আৰু বাইদেউ এটা অনুষ্ঠানত এটা কথা কৈছিল যে মই যদিও মানে বৃদ্ধ, কিন্তু মোৰ মনটো সদায় ইউথ হৈ থাকে, কাৰণ মই ইউথৰ লগত থাকি ভাল পাওঁ। এটা অনুষ্ঠানত আমাক সেই কথাখিনি বাইদেৱে কৈছিল। দেখা গৈছিল যে যদি কোৱা যায় বাইদেউ, হয়, সেইটো কথা কৈছিল যে 2 বছৰমান আগতে, হয়, মোৰ মনত পৰিছে, মোৰ এটা অনুষ্ঠানতে আপুনি কৈছিলে এই কথাখিনি। মই এতিয়া কথাটো ক'ব গৈছো যে যিহেতু আপুনি MA ক্লাছৰ এগৰাকী সহকাৰী অধ্যাপিকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ, আজিকালি এনেকুৱা হয় বাইদেউ যে মই মাক দেউতাকৰ কথাখিনি ক'ব গৈছো যে মাক দেউতাক সন্তানক লৈ যথেষ্টখিনি যদি চাওঁ যদি বহুখিনি বেছি চিন্তিত মাক দেউতাকে। কিন্তু তাৰ পিছত এনেকুৱা হয় যে বিষয় এটা লয় বাছনি কৰে ছাত্ৰ ছাত্ৰীয়ে, কোনোবাই হয়তো আৰ্টছত যাব বিচাৰে, কোনোবাই চাইন্স পঢ়িব বিচাৰে, কোনোবাই হয়তো কমাৰ্চ পঢ়িব বিচাৰে, কিন্তু মাক দেউতাকে কয় যে এইটো নপঢ়িবি, হয়, এইটো ছাবজেক্ট পঢ়। ল'ৰা বা ছোৱালীৰ যিটো আচলতে আগ্ৰহ বা প্ৰৱণতা সেই বিষয়টোৰ প্ৰতি, এতিয়া কোনোবাই হয়তো আৰ্টছ ল'ব বিচাৰিছে, তাত হয়তো পলিটিকেল চাইন্স, ছচিয়লজি, জিঅ'গ্ৰাফী, হিষ্ট্ৰী এনেকুৱা ধৰণৰ বিষয় কিছুমান লৈছে তেওঁলোকে। কিন্তু মাক দেউতাকৰ মতে তেওঁলোকৰ কথাটো হৈছে কি যে আৰ্টছ পঢ়ি কি হ'ব, তোমালোকে আচলতে বিজ্ঞান শাখাত যোৱা, বিজ্ঞান শাখাত গৈ পেলাই তোমালোকে কিবা নহয় কিবা এটা বেলেগ এটা বিষয় লৈ পেলাই তোমালোকে ভাল লাইন এটা পঢ়ি পেলাই তোমালোকে আচলতে আগবাঢ়িব পাৰিবা। যাৰ ফলত আচলতে যথেষ্টখিনি মানসিক চাপৰ সন্মুখীন হ'ব লগা হয় এটা শিশু এটাই। যদি সৰুকালৰ ক্ষেত্ৰত যদি আমি যদি কওঁ যে শিশু এজনক আচলতে কি হয় যে স্কুলত যিখিনি পাঠ্যক্ৰম পঢ়ায় তাৰ পিছত দেওবাৰ বা শনিবাৰে সেই ল'ৰা বা ছোৱালীগৰাকীক লৈ যায়, গৈ পেলাই গানৰ ক্লাছ দিয়ে, নৃত্যৰ ক্লাছ দিয়ে, তেওঁলোকক আৰ্টৰ ক্লাছত তেওঁলোকক শিকাব লগা হয়, যাৰ ফলত আচলতে সেই ল'ৰা বা ছোৱালীজনীয়ে কিন্তু বহুতখিনি অত্যাধিক মানসিক চাপৰ সন্মুখীন হ'ব লগা হয়। এই ক্ষেত্ৰত সেই ল'ৰা বা ছোৱালীজনী আচলতে যিখিনি কাম কৰিম বুলি ভাবিছিল, তেওঁলোকৰ যিটো সপোন আছিল, সেই সপোনটো আচলতে কাৰ্যত ৰূপায়ণ কৰাত কিমান পৰিমাণে বাস্তৱায়িত কৰাত কিমান পৰিমাণে সফল বা বিফল হৈছে, আপুনি কি ক'ব এই ক্ষেত্ৰত? কি কম, এই আপোনাৰ এই কথাটোত সম্পূৰ্ণ একমত নহয়। মানে মোৰ নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছো, বৰ্তমান সময়ত দেখা গৈছে যে পিতৃ মাতৃয়ে নিজৰ সন্তানসকলে যি পঢ়িবলৈ ইচ্ছা প্ৰকাশ কৰে সেয়া পঢ়ুৱাই দেখা পাইছো, আমি দেখিবলৈ পাওঁ। ইয়াৰ মাজৰ সময়ছোৱাত হয়তো এনেকুৱা এটা আছিল, পিতৃ মাতৃৰ চাপ আছিল, নহয় নে? অপৰ্ণাই কি ক'ব, হয় নে নহয়? আমি প্ৰায় দেখিছো যে ল'ৰা ছোৱালী যি পঢ়িব খুজিছে, যেনে মোৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে কওঁ, তেওঁলোকে কলা শাখাত মেট্ৰিকত যথেষ্ট ভাল কৰিছিল যদিও তেওঁলোকে কলা শাখাত পঢ়িম বুলি কৈছিলে, বা মোৰ সন্তানে ছচিয়লজি বা পলিটিকেল চাইন্সত মেজৰ ল'ম বুলি কৈছিলে, অনাৰ্ছ ল'ম বুলি কৈছিলে। ঠিক আছে, আমি কোনো ধৰণৰ চাপৰ সৃষ্টি কৰা নাই। তথাপিও এতিয়াও আছে, কিন্তু ব্যতিক্ৰম আজিৰ সময়ত আহি তাৰ মাজতো আছে, কিন্তু ব্যতিক্ৰমো আছে। আৰু এইখিনিতে মই আপোনালোকৰ এই গ্ৰন্থকথা এপটোৰ বিষয়ে অলপ ক'ব বিচাৰিছো।
যে আজিৰ বিজ্ঞান প্ৰযুক্তিৰ যুগত শ্ৰাব্য গ্ৰন্থ যি অলপ আগতে ছাৰে ক'লে মানে যাক মানে আমি অডিঅ' বুক বুলি কওঁ, এই অডিঅ' বুকটো এক নতুন আৰু প্ৰভাৱশালী মাধ্যম হিচাপে আত্মপ্ৰকাশ কৰিছে ৰাইজৰ আগত। বিশেষকৈ শিশুসকলৰ মানসিক বিকাশৰ বাবে এই শ্ৰাব্য গ্ৰন্থ মাধ্যমটো যথেষ্ট পৰিমাণে উপকাৰী বুলি আমি ক'ব পাৰো। শ্ৰাব্য শব্দটোৰ অৰ্থই হ'ল কাণেৰে শুনা পোৱা। শ্ৰাব্য গ্ৰন্থত কোনো বিষয়বস্তু, সাধু কথা, প্ৰবন্ধ, গল্প বা যিয়েই নহওক ইত্যাদিবোৰ পাঠ কৰা হয় আৰু সৰ্বসাধাৰণ ৰাইজে সেইবোৰ শুনিব পাৰে। মই যিহেতু শিক্ষাৰ সৈতে জড়িত, এইখিনিতে মই ক'ব বিচাৰিছো যে পঠন ক্ৰিয়া বা পাঠ ক্ৰিয়া, ৰিডিং প্ৰচেছ 2 প্ৰকাৰৰ আছে। 1 নম্বৰটো হ'ল নীৰৱ পঠন, যাক চাইলেণ্ট ৰিডিং বুলি কওঁ, আৰু আনটো হ'ল সৰৱ পঠন, লাউড ৰিডিং। মই ভাবো যে এই শ্ৰাব্য গ্ৰন্থ এই লাউড ৰিডিঙৰ অন্তৰ্ভুক্ত এক বিষয়বস্তু বুলি আমি নদি ক'ব পাৰো। গতিকে এইখিনিতে আমি এই যে গ্ৰন্থ কথা যাৰ জৰিয়তে আমি এই আলোচনা চক্ৰত মিলিত হৈছো, এই গ্ৰন্থ কথা নামৰ শ্ৰাব্য গ্ৰন্থ এপটোৰ কথা বিশেষভাৱে মই উল্লেখ কৰিব বিচাৰিছো এইখিনিতে, আৰু এই এপটোক ধন্যবাদ জনাইছো। কাৰণ এইটো মাধ্যমে অসমীয়া সাহিত্য জগতৰ বিভিন্ন দিশ সাঙুৰি লৈছে। আজিৰ প্ৰজন্মই ক'বলৈ মোৰ দুখো লাগিছে, আজিৰ প্ৰজন্মৰ বহুতেই লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ সাধুকথাৰ কথা নাজানে, পুৰণি সাধুকথাৰ কথা নাজানে, জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপ কোঁৱৰৰ শিশু কবিতাৰ কথা নাজানে, বিষ্ণুপ্ৰসাদ ৰাভাৰ গল্প, কবিতা, প্ৰবন্ধৰ কথা নাজানে। গতিকে এই গ্ৰন্থ কথা নামৰ এপটোৱে তাহানিৰ দিনৰ সাধু কবিতাৰ পৰা আৰম্ভ কৰি আজিৰ প্ৰজন্মৰ লেখক লেখিকাৰ লেখাসমূহো সন্নিৱিষ্ট কৰি শ্ৰাব্য মাধ্যমেৰে ৰাইজৰ আগত আগবঢ়াই দিছে। কিমান যে ভাল লগা কথা, কিমান যে ইতিবাচক কথা নহয় জানো? এই সৰবে পাঠ কৰা এই লেখাসমূহ শুনি শুনি শিশুসকলে এইবোৰৰ মূল সাৰাংশ নিশ্চয় সহজে আয়ত্ত কৰিব পাৰিব। যি কি নহওক মই অলপমান ব্যতিক্ৰমীভাৱে ক'লো। ধন্যবাদ সঞ্জীৱ। হয়, ধন্যবাদ বাইদেউ। মই আটাইকেইজন আচলতে আমাৰ যি অতিথি, আটাইকেইজন অতিথিকে মই ধন্যবাদ জনাইছো। আচলতে এই অনুষ্ঠানটো যদি চাওঁ, যদি গ্ৰন্থ কথা যিটো আজি আমাৰ অনুষ্ঠানটো আছিল, দিয়া ঘূৰাই দিয়া আমাৰ পৃথিৱী আমাক, আমি আচলতে শিশুসকলৰ কথাই আমি পাতিলো। তেওঁলোকক এঘণ্টাত আচলতে এই অনুষ্ঠানটো শেষ কৰিব নোৱাৰি, কিন্তু যিহেতু আমাৰ এটা সময়সীমা বান্ধি দিয়া আছে, তাৰ বাবে আমি আচলতে এই অনুষ্ঠানটো শেষ কৰিব লাগিব। মই ভাবো যে আমি গ্ৰন্থ কথাই আৰু বিভিন্ন নতুন নতুন বিষয় আমি আচলতে এই অনুষ্ঠানৰ জৰিয়তে উত্থাপন কৰিম। আৰু মই আগতেও কৈছো যে যোৱা অনুষ্ঠানটো মই কৈছো, যিসমূহ বিষয় টেলিভিছনৰ পৰ্দাত কেতিয়াও আলোচনা নহয়, সেইবিলাক আচলতে বিষয় আমি এই গ্ৰন্থ কথাৰ জৰিয়তে আলোচনা কৰিম। আৰু যিহেতু ইয়াত আচলতে সময় এটা পোৱা যায়, যিহেতু আমাৰ কোনো ধৰণৰ বিৰতি নাথাকে, ইয়াত আচলতে কথাখিনি পাতিবলৈ বা বিষয়টো সম্পৰ্কে আলোচনা কৰিবলৈ যথেষ্টখিনি সহজ হৈ পৰে বুলি মই ভাবো। মই আটাইকে ধন্যবাদ জনাইছো আৰু এই অনুষ্ঠানটো ইয়াতে সমাপ্ত বুলি ঘোষণা কৰিছো। ধন্যবাদ। সকলোলৈ ধন্যবাদ জনাইছো। শুভৰাত্ৰি। বহুত কথা জানিলো।